পদ্ধতা দ্বিতীয়তে সাংগঠনিক সম্প্ৰসাৰণ কি ধৰণে কৰিব পাৰো কোনটো পৰ্যায়লৈকে কৰিব পাৰো 3 নম্বৰ কথাটো হ'ল আমাৰ ইস্যুবোৰ কোনবোৰ ইস্যু জনগণৰ হৃদয়ত মানে খুদিত কৰিব পাৰিম বা জনগণৰ হৃদয়ত কপনি তুলিব পাৰিম কাৰণ যিবোৰ বিষয়ক লৈ আহি থাকিব লগা নতুন চৰকাৰ বা অহা 5 বছৰ 10 বছৰত আমাৰ প্ৰতিটো পৰিয়ালৰ প্ৰতিগৰাকী মানুহৰ সমাজৰ ভৱিষ্যতৰ প্ৰশ্ন জড়িত হৈ আছে কাৰণ চাকৰি বাকৰি পাব লাগিব শিক্ষা স্বাস্থ্য যোগাযোগ ব্যৱস্থা আমাৰ জীৱন ধাৰণৰ মানদণ্ড এই গোটেই কথা বতৰাবোৰ ছাত্ৰ ছাত্ৰীসকলৰ সংস্থাপনৰ ব্যৱস্থা বা আমি আমাৰ ৰাজ্যখনৰ জনমূৰি আই কেনেকুৱা হ'ব যিবোৰ মূল কথাৰ লগত সামূহিক কথাবোৰ জড়িত হৈ থাকে সেইবোৰ কেনেকৈ এইবোৰ যিবোৰত চৰকাৰখন বিফল হৈছে এইবোৰক কেনেকৈ আমি সম্বোধন কৰিব পাৰোঁ এড্ৰেছ কৰিব পাৰোঁ কেনেকৈ মানুহক বুজাব পাৰোঁ তাৰ ওপৰত বহুত নিৰ্ভৰ কৰিব গতিকে মই ভাবোঁ এই এনেধৰণে প্ৰথম আমি আধাৰটো প্ৰস্তুত কৰিব লাগিব দ্বিতীয় বিষয়বোৰ লৈ যাব লাগিব তৃতীয় আমি আমাৰ নিজৰ দলৰ সংগঠন সম্প্ৰসাৰণ কৰাৰ লগে লগে যদি ঐক্যবদ্ধতাৰে যুঁজ দিওঁ তেতিয়া আন ৰাজনৈতিক দলবোৰৰ তেওঁলোকৰ ভোটবোৰ কেনেকৈ মানে ট্ৰান্সফাৰ হ'ব সেইটো হ'ল মূল কথা এটা বহু ৰাজনৈতিক বিশ্লেষকে এটা অভিযোগ আনে তেওঁলোকে কয় আমাৰ অনুষ্ঠানলৈ আহিলে তেওঁলোকে এটা অভিযোগ দিয়ে যে বিজেপিয়ে যিকোনো এটা বিষয় সৰু বিষয় এটা পালেও তেওঁলোকে সেয়া মানে বিৰোধীৰ বিৰুদ্ধে তেওঁলোকে খুব সুন্দৰকৈ ব্যৱহাৰ কৰিব জানে অৰ্থাৎ তেওঁলোকে খুব বিষয়টো হাইলাইট কৰিব জানে এটা নেৰেটিভ তেওঁলোকে সৃষ্টি কৰি লয় আৰু প্ৰত্যেকই সেইটো ধৰে আৰু তেনেধৰণে তেওঁলোকে আগবাঢ়ে কিন্তু এই ক্ষেত্ৰত কৰবাত বিৰোধী শিবিৰ বিফল হৈছে বুলি তেওঁলোকে এইটো অভিযোগ আনিছে যে যিখিনি বিষয় সাধাৰণ ভোটাৰক চুই যাব লাগে আপুনি অলপতে সেইখিনি কথা উল্লেখ কৰিছেও বাৰু গতিকে সেই তেনেকুৱা বিষয়বিলাক সাধাৰণ ৰাইজৰ দৃষ্টিগোচৰ কৰাৰ ক্ষেত্ৰত বিৰোধী ঐক্য জোট ব্যৰ্থ হৈছে বুলি তেওঁলোকে ক'ব খোজে আপুনি কি ভাবে নহয় সেই কথাটো বিজেপিৰ তেওঁলোকৰ অৰ্থবলৰ কাৰণে তেওঁলোকে সংবাদ গোষ্ঠীসমূহক ভয় ভাবুকি খুৱাই হ'লেও তেওঁলোকৰ চিন্তা এইটো মানুহৰ মাজলৈ ঠেলি দিব খোজে তৃতীয়তে তেওঁলোকৰ যিটো সামাজিক মাধ্যমৰ যিটো ব্যৱহাৰ ছ'চিয়েল মিডিয়া মেনেজমেণ্ট তেওঁলোকৰ আপুনি কোৱাৰ দৰে পেছাদাৰিত্ব যিটো তেওঁলোকৰ বহুত এটা দীঘলীয়া পৰিক্ৰমা আৰু এতিয়া নতুন নিউ এজ যিটো পলিটিক্স একবিংশ শতিকাৰ যিটো ৰাজনীতিৰ যিটো ধ্যান ধাৰণা তেওঁলোকে যেনেকৈ ধৰণে ইভেণ্ট মেনেজমেণ্ট কৰাৰ ধৰণে গোটেই ৰাজনীতিটো কৰা আৰম্ভ কৰিলে নিশ্চিতভাৱে তেওঁলোকে এই কথাটোত সফল হৈছে আপুনি এইটো অস্বীকাৰ কৰিব নোৱাৰি যে বিজেপিয়ে কেনেকৈ এটা ইছ্যু এটা বিষয় কেনেকৈ এফালে লৈ যাব কেনেকৈ ডাইভাৰ্ট কৰিব ইছ্যুটো কেনেকৈ মানুহক এটা বিভ্ৰান্তি সৃষ্টি কৰি এটা কেঅটিক এনভাইৰনমেণ্ট এটা সৃষ্টি কৰিব এইবোৰ তেওঁলোকৰ ৰণকৌশলৰ পাৰ্ট তাত তেওঁলোক কিছু পৰিমাণে নিশ্চিতভাৱে সফল হৈছে এইটো অস্বীকাৰ নকৰোঁ কিন্তু এতিয়া বিৰোধীৰো আমাৰ দায়িত্ব থাকিব আমাৰ লিমিটেড ৰিচোৰ্চৰ মাজত আমাৰ দলটো বাৰু নতুন দল এতিয়া আমাৰ বিৰোধীৰ শক্তিটো একতাৰ শক্তিটো এতিয়া আমিও যিবোৰ বিষয় এতিয়া আমি যিবোৰ বিষয়ে মানুহৰ জনগণৰ হৃদয়ত চুব পাৰে এতিয়া শেহতীয়াকৈ চলি থকা গাইৰ প্ৰসংগ গিৰ গাইৰ প্ৰসংগ বা ভূমি যে যিবোৰ জনজাতীয় আৱেষ্টনী ট্ৰাইবেল বেল্ট ব্লক বুলি কয় তাত ভূমি অধিগ্ৰহণৰ কাৰণে উদ্যোগ প্ৰতিষ্ঠা কৰিবৰ কাৰণে জনজাতীয় মানুহৰ যিবোৰ ভূমি লৈ গৈছে মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ দুৰ্নীতি কেলেংকাৰী মুখ্যমন্ত্ৰী আৰু মুখ্যমন্ত্ৰীৰ পত্নীয়ে হওক বা আন মন্ত্ৰীসকলৰ পত্নী তেওঁলোকৰ ভূমি কেলেংকাৰী এইবোৰ কেনেকৈ হাইলাইট কৰিম কেনেকৈ মানুহৰ মাজলৈ লৈ যাম এইবোৰৰ নেতিবাচক বিষয়সমূহ কেনেকৈ মানুহৰ হৃদয়ত সাঁচ বহাব পাৰিম এইটো ৰণকৌশল নিশ্চয় কৰিব লাগিব সেইটোত আমি অকণমান পিছ পৰি নিশ্চয় আছোঁ তাৰ কাৰণে অহা 9 মাহ আছে এইটো অস্বীকাৰ কৰা নাই খুব নিখুঁত পৰিকল্পনা হ'ব লাগিব তেওঁলোকৰ মানে যিটো আগ্ৰাসী ৰাজনীতি ধন বলৰ শক্তিৰ মাজত আমি যুঁজি ওলাই যাবলৈ হ'লে আমি শ্ৰমো কৰিব লাগিব কৌশলো লাগিব পৰিকল্পনাও লাগিব সেইকাৰণে মই ভাবোঁ যে অহা 9 মাহটো আমাৰ কাৰণে খুব গুৰুত্বপূৰ্ণ এটা আধাৰ প্ৰস্তুত কৰিব লাগিব কেনেকৈ আমি যুঁজিম ক'ত হেমাৰ কৰিম কোনবোৰ বিষয় তেওঁলোকৰ যিবোৰ শক্তি বুলি ভাবে যে হিতাধিকাৰী আঁচনি শক্তি অৰুণোদয় আঁচনি তাৰ মাজত থকা ফাকটো বিচাৰি উলিয়াব লাগিব নতুন মডেল এটা মানুহক দিব লাগিব সেইটো মডেল নহয় আমি এইটো মডেলেহে আপোনালোকক আশ্বস্ত কৰিব পাৰোঁ আপোনালোকে পইচা পাইছে কিন্তু আপোনালোকৰ জীৱন ধাৰণৰ মানদণ্ড উন্নত হৈছে নাই জনমূৰি আয় বাঢ়িছেনে নাই বঢ়া আপোনালোক কেনেকৈ ধনী হ'ব নে আপোনালোকে বেলেগৰ ওপৰত হাত পাতিয়ে জীয়াই থাকিব সেই অল্টাৰনেট মডেলটো আমি দিব লাগিব আৰু যে সকলো সন্তুষ্ট হোৱা নাই তাত স্বজনতোষণ হৈছে তাত বিজেপিৰ মানুহে পাইছে পাব নলগা মানুহে ঘৰ পাইছে এইবোৰ খুব পৰিকল্পিতভাৱে প্ৰস্তুত কৰিব লাগিব সেইটোৱে হ'ল কৌশল আমি মাইক্ৰ মেনেজমেণ্টটো প্ৰপাৰলি কৰিব লাগিব যে এইবোৰ ঘৰ কোনে পাইছে আঁচনি দিছে আঁচনি দিয়াটো তেওঁলোকে সবলতা বুলি ভাবিছে তাৰ দুৰ্বলতা আৰু বিফলতাটোত আমি হিট কৰিব লাগিব হেমাৰ কৰিব লাগিব তাৰ কাৰণে সাংঘাতিক এটা কচৰতৰ দৰকাৰ এইটো মই কৈছোঁ যে তেওঁলোকৰ ষ্ট্ৰেংথটোক আমি দুৰ্বলতালৈ উইকনেছলৈ পৰিৱৰ্তন কৰিব লাগিব দ্বিতীয় আমাৰ ইতিমধ্যে থকা যিবোৰ সবল ক্ষেত্ৰসমূহ যে মুখ্যমন্ত্ৰী পৰিয়াল কেন্দ্ৰিক চাব যেতিয়া মাটিৰ বিষয়টোত যেতিয়া হাত দিছে তেতিয়া তাত চৰকাৰ সলনি হৈছে আপুনি পশ্চিমবংগ চাব মমতা বেনাৰ্জী সিংগুৰ মধ্যপ্ৰদেশ কংগ্ৰেছে যেতিয়া মাটিৰ হাত দিছিল তাৰ পিছত বিজেপি ধাৰাবাহিকভাৱে আহি আছে গতিকে মাটি এটা চেঞ্চিটিভ মানে মাটি থাকিলেহে জাতি থাকিব মাটি থাকিলেহে আমাৰ তাৰমানে
তাত থকা স্থানীয় যিসকল বাসিন্দা তেওঁলোকে ভাবে বা বুজি পায় শুদ্ধও হয় যে মাটি যদি কেনেবাকৈ হাতৰ পৰা গুচি গ'ল তেতিয়াহ'লে আৰু আমি আমাৰ ইয়াত অঘৰী হৈ যাম বেলেগে লৈ ল'ব এইটো এটা চেনচিটিভ কথা সেইটোকে আমি কেনেকৈ এটা পলিটিকেল ৱেপনলৈ আমি লৈ যাব পাৰোঁ এইটো সঁচা কথা সত্যটোক কেনেকৈ মানুহৰ হৃদয়ত খুন্দিয়াব পাৰোঁ বা কিমান মানুহে নিবনুৱা হৈ আছে এতিয়া এই কথাটো মাটিৰ কথাই যেতিয়াহে চৰকাৰে এটা আপুনি ক'ব দৰে বেলেগ এটা ক'বলৈ কথা চেষ্টা কৰে যে আমি উদ্যোগ কৰিব খুজিছোঁ উদ্যোগত ল'ৰা ছোৱালীবোৰ চাকৰি পাব এইটো আমি তাৰ বিৰোধিতা কৰিছোঁ সেই কথাটো যে আচলতে নহয় অতদিনে যে তেওঁলোকে যিবোৰ 9 বছৰটো হৈছে বিজেপি চৰকাৰ 9 বছৰত তেওঁলোকে যিবোৰ কাম কৰিছে তেওঁলোকে য'ত য'ত উদ্যোগ পাতিম বুলি কৈছিলে তেওঁলোকে এডভান্টেজ আছাম পাতিছিলে তাত কিমান বিনিয়োগ হ'ল সেই তথ্য পাতি দিব লাগিব তেওঁলোকে য'ত য'ত তেওঁলোকে বিনিয়োগ কৰিছে তাত আমাৰ কেইটা ল'ৰা চাকৰি পালে সেই তথ্যটো যেতিয়া তুলনামূলকভাৱে অধ্যয়ন কৰি আমি আগবঢ়াই দিম ষ্টেটিষ্টিকেল এটা এনালাইচিছ প্ৰপাৰ এনালাইচিছ হ'ব তেতিয়া বুজি পাব যে এইটো এটা যে গিমিক এটা মিছা কথা এটা দিব খুজিছে ইয়াৰ লক্ষ্য যে তেওঁলোকেহে তাত মাতি লোৱা বা তেওঁলোকেহে ব্যৱসায়ত অংশীদাৰিত্ব লোৱা সেই কথাটো মানুহক বুজাব পাৰিব লাগিব কাৰণ আগতেও যেতিয়া BCPL হৈছিল BCPLটো এটা ৰাজহুৱা খণ্ডৰ উদ্যোগ এটা পাব্লিক সেক্টৰ আণ্ডাৰটেকিং তাতো স্থানীয় নিবনুৱা যুৱক যুৱতীসকলৰ তেওঁলোকৰ চাকৰি বাকৰি সম্ভাৱনা থাকেই কিন্তু যিটো ডাঙৰ সপোন যে বহুত হাজাৰ মানুহৰ তাত নিযুক্তি হ'ব এইটো বাস্তৱিকতে হৈছেনে এই প্ৰশ্নবোৰ যেতিয়া আহিব এতিয়া ছেমিকণ্ডাক্টৰ প্ৰজেক্ট তাত হ'বনে নহয় প্ৰকৃততে আমাৰ সুৰক্ষা কৰিবৰ কাৰণে চৰকাৰে আইনখন আনিছে নেকি অন্ধ্ৰপ্ৰদেশত যেতিয়া জগনমোহন আহিলে তেওঁ বা পাব্লিক সেক্টৰ চাকৰিয়ে হওক চৰকাৰী চাকৰি ৰাজ্য চৰকাৰৰ চাকৰি বা প্ৰাইভেট চাকৰি ৰিজাৰ্ভেশ্যনৰ কাৰণে বিল এখন লৈ আনিলে আনি তাৰ মানুহক সুৰক্ষা দিছে সেই কথাটো অসমত হৈছে নেকি কৰিব পাৰিছে নেকি বা আমি ছেমিকণ্ডাক্টৰ প্ৰজেক্টত আমাৰ ল'ৰাই চাকৰি পাবৰ কাৰণে বেকআপ প্লেন যিটো আমাক তেনেকৈ কোনোবা প্ৰশিক্ষণ হৈছে নেকি আমাৰ ইঞ্জিনিয়াৰবোৰক বা যিসকলে জুনিয়ৰ ইঞ্জিনিয়াৰিং তেনেকৈ চৰকাৰখনে চৰ্ত দিবও পৰা নাই এটা যিটো ভিজন লাগে লং টাৰ্ম ভিজন যিটো য'ত মানে আমি প্ৰটেক্টেড এইটো ফিল কৰিব পাৰিব লাগিব আমি সুৰক্ষিত আমাৰ 30 লাখতকৈ বেছি নিবনুৱা মানে শিক্ষিত নিবনুৱা আছে চৰকাৰী তথ্যই কৈছে তেওঁলোকক চাকৰি দিব পৰা প্ৰজেক্ট কি আছে মানে তেওঁলোকৰ ভৱিষ্যত গঢ়িব পৰা চাকৰি পাব নে তেওঁলোকে স্বনিয়োজিত হ'ব মানে আত্মসংস্থাপনৰ বা এইটো যে তেওঁলোকৰ ফেইলিয়াৰ এইটো আমি মানুহক establish কৰি দেখাব পাৰিব আৰু অল্টাৰনেট মডেল এটা দেখাম মই আমি আগতে যেনে কৈছিলো ইউনিভাৰ্চেল বেসিক ইনকাম যেটো গ্লোবালি একসেপ্টেড ভাৰতবৰ্ষৰ দৰে দেশত এটা চ্যালেঞ্জিং বস্তু এটা কিন্তু তথাপিও মোৰ লগত তথ্য আছে কেনেকৈ তেওঁলোকে অৰুণোদয় আঁচনিত কিমান পইচা দিয়ে আৰু বেলেগত কিমান পইচা তেওঁলোকে দি আছে তাৰ ঠাইত যদি অলপ পইচাই যদি ব্যৱহাৰ কৰে এই মডেলবোৰ আমি এক্সিকিউট কৰিব পাৰো মানে যিসকল শিক্ষিত নবনুৱা যুৱক যুৱতী তেওঁলোকৰ মূল ষ্ট্ৰেংথটো হ'ল তেওঁলোকৰ প্ৰডাক্টিভিটি তেওঁলোকৰ উৎপাদনশীল ক্ষমতাটো তেওঁলোকৰ আছে কিন্তু তেওঁলোকক আমি স্কিল কৰিব লাগিব কৌশল দিব লাগিব তেওঁলোকক বাদ দিব লাগিব তেতিয়া তেওঁলোক সম্পদ হ'ব সেই কাৰণে এই প্লেনিংটো তেওঁলোকক ট্ৰেইনিং দিয়া তেওঁলোকে লোন পোৱা তেওঁলোকে উৎপাদন কৰি অসমৰ জাতীয় পুঁজিটো শক্তিশালী কৰা এটা হোলিষ্টিক প্লেন এটা লাগিব সেই প্লেনটোৰ লগত ইউনিভাৰ্চেল বেসিক ইনকাম তেওঁলোকে তেতিয়ালৈকে প্ৰশিক্ষণ লৈ থাকিব তেওঁলোকে উৎপাদনশীলতা যেতিয়া আৰম্ভ কৰিব তাৰলৈকে তেওঁলোকক সহযোগিতা আগবঢ়াব পৰাকেহে ইউনিভাৰ্চেল বেসিক ইনকামৰ এটা ধাৰণা আমি দলটোৱে দেখিছিলোঁ এইটো ব্যাপক সমালোচনা সেইটো সময়ত কৰিছিলে বহুতে যে ইমান পইচা কেনেকৈ পাব 32 লাখ পোৱা ইমান এনেকুৱা ধৰণৰ কথা এটা মানুহৰ মাজত সেই যে আপুনি কয় ৰং নেৰেটিভ এটা দিব চেষ্টা কৰা হৈছে এতিয়া মেইন কথাটোৱে হৈছে বা মূল কথাটোৱে হৈছে মিত্ৰতাৰ কথা যথেষ্ট চৰ্চা হৈ আছে ভূপেন বৰাৰ সভাপতিত্বৰ সময়ত যথেষ্ট চৰ্চা চলি আছিল কিন্তু মিত্ৰতা মূলকত হৈ নুঠিল হৈ এতিয়া এইবাৰ কি হ'বলৈ গৈ আছে বা মিত্ৰতাৰ ক্ষেত্ৰত আচলতে কেনে ধৰণৰ প্ৰত্যাহ্বান আহিছে বুলি আপুনি ক'বলৈ বিচাৰে ক'ত মূল সমস্যাটো হৈ আছে মিত্ৰতাটো একেবাৰে সাধাৰণ মানুহেও বিজেপিক পৰাভূত কৰিবৰ কাৰণে মূল যিটো আধাৰ সেইটো মিত্ৰতা বুলি সকলোৱে উপলব্ধি কৰে কাৰণ বিৰোধীৰ ভোট যাতে 1% বেলেগলৈ নাযায় শতাংশলৈ গৈছে 1% যাতে বেলেগৰ এটা ফালে নাযায় তাৰ কাৰণে ভাঙিবৰ কাৰণে তেওঁলোকে আৰু কৌশল কৰিব ডেমি কেন্দ্রেট বহুত উঠাই দিব নিৰ্দলীয় কেন্দ্রেট উঠাই দিব টকা পইচা দি দিব কিন্তু তাৰ মাজতো যিটো আপুনি নেৰেটিভ বুলি কৈছে ইউনিটি নেৰেটিভ মানে মানুহৰ মাজত আশাবাদী পৰিৱেশ সেই কাৰণে হেতু সবে বিচাৰে আপুনি কৈছে যে কোট প্ৰত্যাহ্বান আহিছে প্ৰত্যাহ্বান মই ভাবো যে মোৰ দৃষ্টিত প্ৰত্যাহ্বানটো আহিব নালাগে কাৰণ আমি যদি ভাবো যে বিজেপিক খৰুৱাব লাগিব তেতিয়াহ'লে আমাৰ হাতত কি বিকল্প আছে এতিয়া কোনো ৰাজনৈতিক শক্তি কংগ্ৰেছে কক ৰাইজৰ দলে কক আমিতো সদায় স্বীকাৰ কৰি আহিছো নতহিৰে স্বীকাৰ কৰো যে আমি অকলে আজি অসমত মানে বিজেপিক প্ৰতিহত কৰিব পৰাকে আমাৰ শক্তি আজিলৈকে আহা নাই আমি 4 বছৰ হৈছে কাম কৰি আছো আৰু ভৱিষ্যতক লৈ আমি পৰিকল্পনা কৰিছো গতিকে আজি দিনত আৰু দেশৰো যিটো ৰাজনৈতিক যিটো পৰিৱেশ সমগ্ৰ দেশৰ যিটো ৰাজনৈতিক প্ৰেক্ষাপট যদি চাই হাৰিয়ানাও যদি চাই দিল্লীও যদি চাই মধ্যপ্ৰদেশ যদি চাই বা আমাৰ মহাৰাষ্ট্ৰ যদি চাই সকলোতে দেখিব যে ক'ৰবাত যদি অকমান হ'লেও যদি ভোট ইফাল হৈছে বিৰোধীৰ তেতিয়া শাসকীয় পক্ষ লাভ পাইছে হাৰিয়ানা জিকিবই বুলি একেবাৰে 100% নিশ্চিত আছিলে আপে 1.79% ভোট লৈ গ'ল যাৰ ফলত বিজেপি আহিলে গতিকে অসমতো কথাটো সত্য সেইকাৰণে মই ভাবো যে কোনো ধৰণৰ প্ৰত্যাহ্বান থাকিব নালাগে চিট শ্বেয়াৰিংটো আমি কথা বতৰা পাতিম এৰা ধৰাটো লাগিবই
এনেকুৱা অংকত যিকোনো দলে কংগ্ৰেছেও অকণমান এৰি হ'লেও কাৰণ আল্টিমেটলি আজিৰ দিনটোত কংগ্ৰেছ দলটোৱে তেওঁলোকে ডাঙৰ পাৰ্টনাৰ তেওঁলোকৰ ওচৰত বিধায়ক যথেষ্ট আছে বা তেওঁলোকৰ সংগঠন 150 বছৰীয়া পুৰণা গতিকে ডাঙৰ বিগ ব্ৰাদাৰ ৰোল যিটো সেইটো তেওঁলোকে পালন কৰি সকলোৰে লগত কথা বতৰা পাতিলে মই ভাবোঁ যে এইটো একেবাৰে সহজ ৰাইজৰ দলেও মই ভাবোঁ যে জানে যে এইটো অকলে তেওঁলোকে একো কৰিব নোৱাৰে কিন্তু মই ভাবোঁ যে বিজেপিক হৰুৱাব পৰা পৰিৱেশটো অসমত 100% আছে সেইটো জনগণে ইতিমধ্যে নিজে নিজে নেতৃত্ব লোৱাৰ আচ্ছা এতিয়া গৌৰৱ গগৈ সভাপতিত্ব লোৱাৰ পাছত কেনেধৰণৰ এটা আপুনি পৰিৱৰ্তন দেখিছে কাৰণ কংগ্ৰেছ দলৰ হাতত ধৰিয়ে যিহেতু যাব লাগিব আপুনি ইতিমধ্যে কৈছে বিগ ব্ৰাদাৰ হিচাপে তেওঁলোক আগবাঢ়িছে এতিয়া ক'ৰবাত আসনৰ বুজাবুজি নোহোৱাৰ বাবে বা অংকৰ ক'ৰবাত কিবা খেলিমেলি হোৱাৰ বাবে মিত্ৰতা হোৱাগৈ নাই নেকি কাৰণ আগতে অখিল গগৈ বহুখিনি কথা কৈ আছিল কালি বাৰু অলপ তেখেতে যিখন অভিৱৰ্তন হৈ গৈছে তাত অলপ সুকীয়া এটা স্থিতি লোৱা দেখা গৈছে যে দুখন আসন দিলেও কথা নাই তেওঁলোকে ইমান আসনত লাগি নাথাকে সেইটো কথা কৈছে বাৰু এতিয়া সেইটোৱে মই সুধিবলৈ বিচাৰিছোঁ যে সেই অংকটো ক'ৰবাত খেলিমেলি হৈ আছে এতিয়ালৈকেতো সঁচা কথাটো যিটো ক'বলৈ গ'লে সেই বিষয়লৈকে আগে বঢ়া নাই কোনে কিমান খেলিব কিমান নেখেলিব মই ভাবোঁ যে মিত্ৰ মানে প্ৰাথমিক যিটো চৰ্ত সেইটো মানে হ'ব লাগে যে যিকোনো প্ৰকাৰে মিত্ৰতা হ'ব লাগে যি ধৰণে সেইটো কাৰণে মই আগতেও কৈছিলোঁ সেইটো খুব বহুবাৰ কোৱা হৈছে ব্যক্তি স্বাৰ্থ আৰু দলীয় স্বাৰ্থৰ ঊৰ্ধলৈ গৈ মিত্ৰতা হ'লে এইটো জনগণৰ স্বাৰ্থত মানুহৰ স্বাৰ্থত যিসকলে গণতন্ত্ৰৰ সুৰক্ষিত ভৱিষ্যত বিচাৰে যিসকলে সাম্প্ৰদায়িকতা নিবিচাৰে যিসকলে ঘৃণা সংকীৰ্ণতা দেশৰ ন্যায় ব্যৱস্থাটো সংকটত পৰাটো নিবিচাৰে যিসকলে এই দাম বৃদ্ধি বা বিদ্যুতৰ মাচুল বৃদ্ধিৰ বিৰোধিতা কৰে যিসকলে এক্সট্ৰা জুডিচিয়েল কিলিং বিৰোধিতা কৰে যিসকলে নিবনুৱাসকলৰ সংস্থাপন দিব নোৱাৰা কথাটোৰ বিৰোধিতা কৰি আছে বা যিমান টুল গেটৰ যিসকলে বিৰোধিতা কৰি আছে সকলো কাৰণ ৰাইজ মানে সকলোৰে কথা কোৱা নাই বিজেপিৰ বিৰুদ্ধে কিন্তু গৰিষ্ঠ সংখ্যক ৰাইজ আগবাঢ়ি আহিছে আৰু গৌৰৱ গগৈ ডাঙৰীয়াই সভাপতিৰ দায়িত্ব লোৱাৰ পিছত এটা পৰিৱেশ অসমত আহিছে নহয় আৰু যোৱা লোকসভা নিৰ্বাচনতো মানে গৌৰৱ গগৈক মানুহে সকলোৱে সেইটোতো একতা হোৱাৰ কাৰণে গৌৰৱ গগৈ জিকিলে গতিকে সেইটো এটা মডেল বুলিও যদি ধৰে এটা মডেল প্ৰজেক্ট যোৰহাট লোকসভা বুলি ভাবিলে সেইটোকে ৰেপ্লিকেট আপুনি এবাৰ বিধানসভাত কৰিব পাৰে কিন্তু বাকী কথা বতৰাবোৰ পাতিব লাগিব চব এটা ডেমক্ৰেচি সকলোৰে অখিল গগৈ ডাঙৰীয়াও বিভিন্ন দৃষ্টিভংগী থাকিব মোৰ দৃষ্টিভংগীৰ লগত অখিল গগৈ নিমিলিব কংগ্ৰেছৰ আদৰ্শ আৰু নীতিৰ লগত আমিতো আঞ্চলিক ৰাজনৈতিক দলসমূহ বা জাতীয়তাবাদী ৰাজনৈতিক শক্তিসমূহৰ সদায় আদৰ্শগত বা দাৰ্শনিক তাত্ত্বিক আমাৰ বিৰোধিতা সদায় আছে কিন্তু আজি আপুনি যিটো কৈছে হাতত ধৰি যাব খোজা নাই লগত থিয় হৈ সহযোগিতা আগবঢ়াব খোজো যে বিজেপিৰ বিৰুদ্ধে যুঁজখন শক্তিশালী হওক বা যিটো আশাবাদী ৰাজনৈতিক পৰিৱেশ জনগণৰ মাজত গঢ় লৈ উঠক শাসকীয় দলে বাৰে বাৰে আপোনালোকক উপলুঙা কৰে কালি দিনটোতো যেতিয়া নাগৰিক অভিৱৰ্তন হৈছে তাতো মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কিছু মন্তব্য কৰিছে মই পাৰিলে শুনাম বাৰু যে চাহ মেলৰ বাবেহে বিৰোধী শিবিৰ একত্ৰিত হয় পাছত তেওঁলোকৰ মাজত একো হৈ নুঠে এনেধৰণৰ বহুখিনি কথা কৈ থাকে সেইটো আৰু বিজেপিৰ সেইটো তেওঁলোকৰ কামেই তেওঁলোকে কৈয়ে থাকে পাতল কথা যুক্তিৰে কিবা প্ৰশ্ন উত্থাপন কৰিলে তাৰ উত্তৰ নিদি ইছ্যুটো ডাইভাৰ্ট কৰি দিয়ে যেতিয়া গৰু খুটি গীৰ গাইক লৈ মৌলিক প্ৰশ্নবোৰ উত্থাপন কৰিছোঁ প্ৰশান্ত কুমাৰ ডেকাৰ যিখন ভূমি শাসন আয়োগৰ সম্পৰ্কত যেতিয়া আমি যিবোৰ মূল প্ৰশ্ন নীতিগত বিধিগত ন্যায়িক আৰু সাংবিধানিক প্ৰশ্নবোৰ যেতিয়া উত্থাপন কৰিছে উত্তৰ নিদিয়ে উত্তৰ যদি কওঁ যে এইটো কিয় কেলেংকাৰী কৰা হ'ল তেতিয়া কয় গৰু আৰু গাহৰি মাংসৰ কথা গতিকে সেইটো মই ভাবোঁ যে গণতন্ত্ৰৰ শুভ লক্ষণ নহয় তেওঁলোকে এনেকৈ যিকোনো ধৰণৰ আক্ৰমণ মানে এনেকুৱা ধৰণৰ তুচ্ছ তাচ্ছিল্য কৰি থকাটো তেওঁলোকৰ সংস্কৃতিলৈ পৰিৱৰ্তন হৈছে এইটো আচলতে বিজেপিৰ আগতে সংস্কৃতি নাছিলে বিজেপিয়ে খুব মানে আগতে তেওঁলোকৰ পুৰণা যিসকল মানুহ অটল বিহাৰী বাজপেয়ীৰ কথা যেতিয়া আহে তেতিয়া এগৰাকী বিদ্বান মানুহ মানৱীয় প্ৰমূল্যৰে শক্তিশালী মানুহ যিগৰাকী মানুহে কৈছিলে যে মানুহক কোনো বস্তু ফ্ৰীকৈ দিব নালাগে এক্সেপ্ট শিক্ষা স্বাস্থ্য আৰু ন্যায় তেনেকে কোৱা মানুহ এজনে এতিয়াতো সকলো ফ্ৰী বস্তু দি দিছে গতিকে তেওঁলোকে তুচ্ছ তাচ্ছিল্য কৰি দিব কিন্তু আমি বিজেপিৰ কথাক লৈ কনচাৰ্ণ নহয় অসমৰ জনগণক লৈ আমাৰ ভৱিষ্যতটোক লৈ মানুহৰ ভৱিষ্যতক লৈ আমি সেইকাৰণে বেছিকৈ আপুনি দেখিব এইকেইদিন ফ'কাছ কৰিছোঁ যে চৰকাৰ আমি সকলোৱে মিলিলে সলনি কৰিব পাৰিম চৰকাৰ সলনি হ'ব এইটো আমাৰ বিশ্বাস আছে কিন্তু মূল কথাটো হ'ল আমাৰ অসমৰ মানুহৰ ভৱিষ্যতটো সুৰক্ষিত কিন্তু এতিয়া আপুনি কৈছে আৰম্ভণিৰ পৰা আমি পাতি আছোঁ বেছি সময় নাই সময় কম আছে যিহেতু গতিকে এই মিত্ৰতাৰ মানে ঐক্যজোঁট যদি হয় সেইখিনিওতো একদম মানে মূৰামূৰি সময়লৈকে ৰৈ থাকিলে নহ'ব এটা নিৰ্দিষ্ট সময়ৰ ভিতৰত হ'বই লাগিব কাৰণ এটা প্ৰস্তুতিৰ সময় লাগে আৰু মই জানো যে চাওক বিজেপিয়ে হওক কংগ্ৰেছেই হওক তেওঁলোকে দলবোৰে প্ৰফেচনেলি কথাবোৰ ডিল কৰে তেওঁলোকৰ এজেঞ্চি কিছুমান থাকে কিমান দিনৰ ভিতৰত কৰিব বা কি কৰাটো পাৰ্মুটেশ্যন কম্বিনেশ্যন কি হ'ব মই ভাবোঁ যে তেওঁলোকৰ যিবোৰ প্ৰফেচনেল ছাৰ্ভে এজেঞ্চি নিশ্চয় ইনপুট দিছে অসমৰ গ্ৰাউণ্ড চিটুৱেশ্যন যিটো সেইটোও নিশ্চয় দিছে গতিকে মই ভাবোঁ যে এটা নিৰ্দিষ্ট সময়ৰ ভিতৰত মিত্ৰতাৰ কথাটো চূড়ান্ত হ'ব লাগিব তাৰ আগত বহিব লাগিব পৰিৱেশটো তৈয়াৰ কৰিব লাগিব মানুহৰ মাজলৈ মেছেজটো যাব লাগিব শক্তিশালী মেছেজটো যোৱাৰ লগে লগে মানুহৰ মাজত আৱেগ সৃষ্টি হ'ব মই আগতেও বিভিন্ন সভাত কৈছোঁ যে 1 বছৰ বা 9 মাহ সময় বিজেপিৰ সাংগঠনিক সম্প্ৰসাৰণৰ যিটো কথা তাৰ লগত আপুনি আজিও যদি আৰম্ভ কৰে আপুনি কোপ আপ কৰিব নোৱাৰে আপোনাৰ কাৰণে দুটা ৰাস্তা আছে এটা ইউনিটি কথাটো অহাৰ লগে লগে আৱেগ দ্বিতীয় মূল সংগঠন
কংগ্ৰেছৰ সংগঠন ৰাইজৰ সংগঠন বাওঁপন্থীৰ সংগঠন বাকী যিবোৰ প্ৰান্তীয় যিবোৰ আমাৰ জনগোষ্ঠীয় যিবোৰ ৰাজনৈতিক দল আছে তেওঁলোকৰ সাংগঠনিক শক্তিক একীকৰণ কৰি আমি গোটেই ৰাজনৈতিক যাত্ৰাটো আগবঢ়াই লৈ যাব লাগিব আপুনি মই অকলে যদি ভাবো যে 100% প্ৰফেচনেলি সব মানে আপ টু বুথ লেভেল সকলো সংগঠন চাহ শক্তি শ্ৰম শক্তি ধৰ্মীয় সংখ্যালঘু শক্তি মানে সব অনুসূচিত জাতি শক্তি সাংস্কৃতিক শক্তি কৃষক শক্তি সব মিলাই আমি সংগঠন এটা কৰিম 9 মাহ এটো কেতিয়াও সাফিচিয়েন্ট নহয় কেতিয়াও বা 1 বছৰ নহয় আজি যদি ষ্টাৰ্ট কৰে গতিকে আমাৰ হাতত থকা কৌশলটো ফাউণ্ডেশ্যন একতা লগত সকলো দলৰ সাংগঠনিক ভেটিটোক ইউনাইটেড কৰিবৰ কাৰণে ভোটটো ট্ৰান্সফাৰ কৰিবৰ কাৰণে পৰিৱেশটো গঢ়ি তুলিব লাগিব লগত ইস্যু আছে আপুনি বেলেগে হিতাধিকাৰীৰ কথা কৈ বা এইবোৰ লৈ ভোট দি আছে আমিও তাৰ অল্টাৰনেট বা তাত তেওঁলোকৰ ফেইলিয়াৰ তাত তেওঁলোকৰ স্বজনটোখনক আমি মানুহক উদঙাই দেখুৱাব লাগিব তিনি গগৈৰ প্ৰসংগ যথেষ্ট চৰ্চাত থাকে আগতেও দেখিছিলোঁ এতিয়াও যথেষ্ট চৰ্চাত আছে এতিয়া কথা হৈছে আপুনি এজেপিৰ সভাপতি গৌৰৱ গগৈ কংগ্ৰেছৰ সভাপতি ইফালে অখিল গগৈ ৰাইজৰ দলৰ সভাপতি তিনি গগৈ আৰু তিনিওজন একোটা দলক আপোনালোকে প্ৰতিনিধিত্ব কৰি আছে কিন্তু তিনিওজনৰ মাজত ক'ৰবাত বিশ্বাসৰ মানে অভাৱ বা ক'ৰবাত কিবা বুজাবুজি অকণমান অভাৱ হৈছে নেকি কাৰণ যেতিয়াই মিত্ৰতাৰ প্ৰসংগটো আহে অলপ অখিল গগৈৰ কথা এটা কিন্তু চৰ্চাত থাকে আজি দুদিনমানৰ আগতে অখিল গগৈ এটা বিশেষ মন্তব্য কৰিছিল অখিল গগৈ কৈছিল যে গৌৰৱ গগৈ ৰাজনৈতিকভাৱে অলপ অপৰিপক্ক হৈ আছে বা অলপ ইমেচিয়ৰ্ড হৈ আছে এনেধৰণৰ কথা এটা ক'লে আৰু তাৰ প্ৰত্যুত্তৰ দিলে গৌৰৱ গগৈ তেখেতে মন্তব্য কৰিছে যদি ইমেচিয়ৰ্ড বুলি ভাবিছে তেনে দলৰ লগত কিয় মিত্ৰতাৰ কথা ভাবিছে এনেধৰণৰ এটা উত্তৰ তেখেতে দিলে এইবিলাকে ক'ৰবাত অকণমান জটিলতা আনিছে নেকি প্ৰথমটো মই আগৰ পৰাই কৈছোঁ আপোনালোকৰ এইবোৰ বিভিন্ন সংবাদ মাধ্যমৰ আগতে কৈছোঁ যে গগৈ কেন্দ্ৰিক ৰাজনীতিৰ মই সম্পূৰ্ণ বিৰোধী গগৈ নেৰেটিভটো বিজেপিয়ে সৃষ্টি কৰা নেৰেটিভ এটা এইটোত মানুহৰ প্লাছ পইণ্টত মানে পজিটিভলি ব্যৱহাৰ কৰিব নোৱাৰি নেকি নে আমি তিনিটা দলৰ তিনিজন সভাপতি সৌভাগ্যবশত আমি সকলোবোৰ গগৈয়ে হ'লো ইউনাইটেড হ'বই লাগিব বুলি কৈছোঁ অকল তিনিটা দলৰ কথাই কোৱা নাই সকলো ৰাজনৈতিক দল বুলি কৈছোঁ আৰু গগৈ নেৰেটিভ গগৈ যিটো টাইটেল মানে উপাধি কেন্দ্ৰিক ৰাজনীতি তাত নেগেটিভ এটা নেৰেটিভ দিবলৈ চেষ্টা কৰি আছে আমি ভাবোঁ যে জনগণ এক হ'ব লাগিব বিৰোধী ৰাজনৈতিক দল এক হ'ব লাগিব আৰু মই যিবোৰ কথা আপুনি আলোচনা হোৱাৰ কথা কৈছে অখিল গগৈ ডাঙৰীয়াই কিবা এটা ক'লে গৌৰৱ গগৈ ডাঙৰীয়াও তাৰ কিবা এটা কাউণ্টাৰ দিছে মই ভাবোঁ যে আজিৰ দিনত আমি সকলোৱে অকণমান সংযমী হৈ আগবাঢ়িব লাগিব এইটো হ'ল আমাৰ প্ৰথম দায়িত্ব ৰাজহুৱাকে যিকোনো কথা যোৱাৰ লগে লগে সৰ্বসাধাৰণ জনগণৰ মাজত নিৰাশাৰ পৰিৱেশটো আৰম্ভ হৈ যায় আপুনি যেনেকৈ ক'লে যে এক হ'বই পৰা নাই দেখোন চব দৃষ্টিভংগী আদৰ্শ দৰ্শন সকলো সুকীয়া হ'ব আৰু মোৰ সকলো কথাৰ সমৰ্থন আপুনি নকৰিবও পাৰে কিন্তু মূল লক্ষ্যটো যেতিয়া শত্ৰুক আমুকক বধ কৰিব লাগে শত্ৰুক পৰাভূত কৰিব লাগে তেতিয়াহ'লে অলপ এৰাধৰা কৰিব লাগিব আমি মূল লক্ষ্যটোক ধিয়াই আগবাঢ়িব লাগিব মূল লক্ষ্যটো আমাৰ বিজেপিক প্ৰতিহত কৰা অসমৰ মাটিত তেতিয়াহ'লে আমি একলগ সকলো এৰাধৰা কৰি জনগণৰ স্বাৰ্থত মোৰ স্বাৰ্থত নহয় কোন মুখ্যমন্ত্ৰী হ'ব কোন উপমুখ্যমন্ত্ৰী হ'ব কোন মন্ত্ৰী হ'ব সেইটো এতিয়া আৰু বিচাৰ্য বিষয় নহয় যুঁজিব লাগিব যুঁজিবলৈ এক হ'ব লাগিব এক হৈ এৰাধৰা কৰিব লাগিব আপুনি ক'বৰ দৰে ৰাজহুৱাকে সকলো কথা কোৱাটো উচিতো নহয় মই ভাবোঁ সকলোৱে এই কথাটো যাতে অনুভৱ কৰে উপলব্ধি কৰে সংযমী হৈ আগবাঢ়ক কাৰণ নহ'লে তাৰ সুযোগ বিজেপিয়ে গ্ৰহণ কৰিব মই মোৰ ফালৰ পৰা আপুনি দেখিছে মই কেতিয়াও কোৱা নাই যদিও বিষয়বোৰত আমি আগৰ পৰাই কৈ আহিছোঁ যে আমি অকণমান সকলো এৰাধৰা কৰিব লাগিব গতিকে এতিয়া মই এইটো কথা মই নাভাবোঁ যে গৌৰৱ গগৈ ডাঙৰীয়া ইমেচিয়ৰ কাৰণ তেওঁতো ডেপুটি লিডাৰ আমাৰ সংসদৰ ডেপুটি লিডাৰ তিনিবাৰৰ MP আৰু কংগ্ৰেছৰ দৰে ইমান পুৰণা দল অভিজ্ঞতা যোগ্যতা সকলো চাই দিছে গতিকে মই সেইটো কেতিয়াও নাভাবোঁ আৰু মোকো দেখোন আপোনালোকে সকলোৱে মিলি ইমান কম বয়সতে সভাপতিৰ দায়িত্ব দিছে যদিও আমাৰ সাংসদ বা বিধায়ক নাই তথাপিও সভাপতিৰ দায়িত্ব যথেষ্ট জ্যেষ্ঠ মানুহ আছে সকলোৱে সংযমী হৈ থাকিব লাগিব কাৰণ এইটো আমাৰ অসমীয়া সংস্কৃতি আমি সংযমেৰে কাম কাজ কৰাটো মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে সেইটোৱেতো শিকাইছে আমাক নিজকে দাসৰো দাস বুলি নিজকে তুলনা কৰিবলৈ কৈছে জনগণ সকলোৰে ওপৰত আপুনি মই কোন হয় জনগণে ইচ্ছা কৰিলে আপোনাৰ ক'ৰবাত এটা আসনত বহাব আৰু জনগণে যদি ভাবে আপোনাক দলিয়াই পেলাব ব্ৰহ্মপুত্ৰ বুকুত এইটো ইতিহাস সাক্ষী কোনে ভাবিছিলে যে পশ্চিমবংগত জ্যোতি বসুৰ ইমান দীঘলীয়া শাসনৰ শেষ হ'ব ভাবিছিলে অসমত 3 বছৰ 3টা টাৰ্ম তৰুণ গগৈৰ শাসন শেষ হ'ব বুলি ভাবিছিলে প্ৰফুল্ল মহন্ত ভগৱানৰ পিছতে অৱতাৰী পুৰুষ বা ভিগু ফুকন আজি গতিকে ইয়াৰ জনগণৰ সকলো স্থায়ী নহয় আচলতে জনগণে সকলো নিৰ্ধাৰণ কৰিব গতিকে মই ভাবোঁ যে আমি জনগণৰ সেৱাৰ কাৰণে তেওঁলোকৰ সেৱক
তেওঁলোকে যি বিচাৰিব তেওঁলোকৰ আবেগ তেওঁলোকৰ বুকুৰ ধপধপনি আৰু হৃদয়ৰ আহ্বান আমি উপলব্ধি কৰিব পাৰিব লাগিব তেতিয়াহে আমি ৰাজনীতি কিয় কৰিছোঁ মানুহৰ কাৰণে কৰিছোঁ নিজকে প্ৰতিষ্ঠা কৰিবলৈ ৰাজনীতি কৰিলে মই বিশেষকৈ মই প্ৰতিষ্ঠিত ৰাজনৈতিক দললৈ গ'লে হ'লে তেওঁলোকৰ সংগঠন থাকে বিজেপি কংগ্ৰেছ মই আদৰ্শ বা অসমৰ মানুহৰ মৌলিক প্ৰশ্নক লৈ যুঁজি আছোঁ আদৰ্শ সলনি কৰা নাই কাৰণে মানুহৰ কাৰণে ৰাজনীতি কৰিম বুলি ভাবি লাগি আছোঁ তাৰ মানে ফলাফল মানুহৰ ওচৰত এতিয়া বৰ্তমান ৰাজনীতিৰ কথা অকণ পাতিবলৈ বিচাৰিছোঁ বৰ্তমান ৰাজনীতিত কি চলি আছে বুলি ক'লেতো আৰু সকলোৰে মুখে মুখে এতিয়া যে গীৰ গাই গৰু খুটি এফালে মন্ত্ৰী পত্নী ৰাজ সাহায্য এনেধৰণৰ বিষয়বিলাক আৰু গো মাংস তাৰ মাজত চলি আছে এবাৰ আমি শুনিছিলোঁ বা নিৰ্বাচনৰ সময়ত সেইটো পৰিৱেশ দেখিছিলোঁ যে হুইজ বদৰুদ্দিন বুলি কৈ এটা নিৰ্বাচনী পাৰ কৰি দিছিল কংগ্ৰেছৰ সময়ৰ সেইখিনি কথা তাৰপাছত এতিয়া চলি আছে এই গো মাংসৰ বিষয়টো সকলোতে গ'লে আমাৰ বহুকেইটা টক শ্ব' তেনেধৰণে হৈ গৈছে পাতি অনুষ্ঠিত কৰিবলগীয়া হৈছে যেনেধৰণে আচলতে প্ৰাসংগিক কৰি তুলিছে এই বিষয়টোত আপুনি কি ক'বলৈ বিচাৰিব আৰু বহুতেই অভিযোগ আনিছে বিশেষ কংগ্ৰেছৰ ফালৰ পৰাই অভিযোগ আনিছে যে এই গৰু খুটিৰ বিষয়টোৰ লগত যদি কেনেবাকৈ কংগ্ৰেছৰ বা বিৰোধী কোনোবা লোক জড়িত হৈ থাকিলেহেঁতেন তেনেহ'লে এয়া তদন্ত হ'লহেঁতেন CM ভিজিলেন্সক দায়িত্ব দিলেহেঁতেন SIT গঠন কৰিলেহেঁতেন কিন্তু এতিয়া তেনেকুৱা ধৰণৰ হোৱা নাই আপুনি কি ক'বলৈ বিচাৰিব আপোনালোকে বহুখিনি প্ৰেছ মিট দিছে বাৰু নহয় সেইটোতো হয় গৰু খুটিৰ প্ৰসংগটো যেতিয়া আহে বা গীৰ গাইৰ কেলেংকাৰীৰ কথা আহে সেই কথাবোৰ যেতিয়া আমি তদন্তৰ দাবী উত্থাপন কৰিছোঁ দেশৰ প্ৰধানমন্ত্ৰীলৈও আমি পত্ৰ প্ৰেৰণ কৰিছোঁ আনকি এই 300 গাই কিনাৰ যেতিয়া সিদ্ধান্ত হৈছে যেতিয়া নেশ্যনেল ডায়েৰী ডেভেলপমেণ্ট বৰ্ডৰ লগত যেতিয়া MOU হৈছে চুক্তি হৈছে শংকৰদেৱ কলাক্ষেত্ৰতে হৈছিলে তেতিয়া মন্ত্ৰী সেই সময়ৰ বিভাগীয় মন্ত্ৰী অতুল বৰা আছিল গতিকে তেওঁৰ প্ৰেজেন্সতে চুক্তি স্বাক্ষৰ হৈছিলে গতিকে তাৰ লগত বাকী বহুত আনুষংগিক প্ৰশ্ন আমি উত্থাপন কৰিছিলোঁ যে কোনে এই গাই কিনিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছিলে য'ত গোহালিয়ে নাছিলে আৰু বাকি ধৰণৰ প্ৰতিবেদনবোৰ আছে নাই বিশেষজ্ঞৰ প্ৰতিবেদন যে গৰু খুটিত গীৰ গাই প্ৰকল্পৰে অধিক দুগ্ধ উৎপাদন হ'ব সেই প্ৰতিবেদন বিশেষজ্ঞৰ প্ৰতিবেদন বা গৰু খুটিৰ পাৰিপাৰ্শ্বিকতা পৰিৱেশ গীৰ গাইৰ কাৰণে উপযুক্ত এইবোৰ প্ৰতিবেদন আছে নে নাই এইবোৰ প্ৰশ্ন এইবোৰ আনিবলৈ যাওঁতে এই যে তাৰ পৰা তেওঁলোকে আনিছে গুজৰাটৰ পৰা গীৰ গাই আনোতে ৰেলত উঠাই দিওঁতে বীমা কৰিছিলে নাই বীমা যদি কৰিছিলে চিন্তাৰ কাৰণ কি মৃত্যুমুখত পৰাৰ কাৰণে বিক্ৰী কৰা বুলি কৈছে আচলতে মৃত্যুমুখত পৰাৰ কাৰণে বিক্ৰী কৰিছে নে তেওঁলোকে লগে লগে ৰঙিয়া ৰেলৱে ষ্টেচনৰ পৰা কিনি লৈ গৈছে মন্ত্ৰী পত্নীয়ে 50 লাখ টকাৰ ৰাজসাহায্য কেনেকৈ পালে মন্ত্ৰী পত্নীৰ নাম ওলাইছে সিদ্ধাৰ্থ ভট্টাচাৰ্য পত্নীয়ে 50 লাখ টকা পাইছে সেইটো কথা ওলোৱা নাই গোটেই কথাটোৰ পৰা অতুল বৰা ডাঙৰীয়া একেবাৰে নিমাতে আছে গৰু বিক্ৰী কৰিব নোৱাৰাৰ কাৰণে এখন আইন আনিছিলে কেনেকৈ গৰু কিনিলে পদ্ম হাজৰিকাই কৈছে এইটোৰ লগত গৰু খুটি কোনো সম্পৰ্কই নাই আৰু কৈছে যে এইটো এটা জেণ্টেলমেন এগ্ৰিমেণ্ট এইটো কোনো ব্যৱসায় নহয় গৰু কেনেকৈ মানে গাখীৰ নিদিয়া গৰু কেনেকৈ আহিলে বলদ কেনেকৈ আহিলে হাল বোৱা গীৰ গাই কেনেকৈ আহিলে এইবোৰ প্ৰশ্ন যেতিয়া উত্থাপন কৰিছোঁ আৰু তদন্তটো হ'ব লাগিব এইটো কাৰণে কাৰণ NDDB এইটো কেন্দ্ৰীয় চৰকাৰৰ এটা সংস্থা ইয়াৰ লগত দেশৰ গৃহমন্ত্ৰী সেইটো বিভাগৰ মন্ত্ৰী অকল গৃহ মন্ত্ৰণালয় নাই তেওঁ এইটো বিভাগো আছে তেওঁ তাৰ মন্ত্ৰী আৰু এখন এই সংস্থাটোৰ তেওঁ উপদেষ্টা ইয়াৰ যিগৰাকী অধ্যক্ষ তেওঁ অমিত শ্বাহ ডাঙৰীয়াৰ সম্বন্ধীয় মানুহ গতিকে আমাক যদি ন্যায় দিয়ে দেশৰ প্ৰধানমন্ত্ৰীয়ে দিব পাৰিব CBI দৰে সংস্থাই তদন্ত কৰিব লাগিব গতিকে সেইকাৰণে দেশৰ প্ৰধানমন্ত্ৰীলৈ আৰু গৰু গোমাতাক লৈ তেওঁলোকে গোটেই ৰাজনীতিটো কৰে আৰু ভাৰতীয় সনাতনী সংস্কৃতিত গৰুক আমি সকলোৱে সন্মানো জনাওঁ কিন্তু তেওঁলোকে যি ধৰণে মানে গৰুক লৈ দুৰ্নীতি কৰিছে কেলেংকাৰী কৰিছে তাৰ পাছত তেওঁলোকে যেনেকৈ লুকুৱাব বিচাৰিছে এইটো আনএথিকেল কিন্তু মই ক'ব খোজা কথা আপুনি যে ক'লে এটা যে এতিয়া গীৰ গাই বা গৰু খুটি তাৰ লগে লগে গৰু আৰু গাহৰিৰ মাংস এইবোৰ যে চৰ্চাৰ বিষয় কৰিছে কিন্তু মৌলিক বিষয়বোৰ কি আহিব লাগিছিলে আজি কিমান ল'ৰাই চাকৰি পালে বাকী থকা ল'ৰাবোৰে ক'ত চাকৰি পাব কিছু ল'ৰাক চাকৰি দিও যে ঢাক ঢোল বজাই আছে 22 লাখ তেওঁলোকে কিমান 1 লাখ নহয় কিমানৰ কথা কয় 1 লাখ নহয় 60,000 মান চৰকাৰী হিচাপ মতে 30 লাখ মান আছে ধৰি ললো আমি তেওঁলোকে কোৱা মতে 1 লাখ বুলিও যদি হিচাপৰ সুবিধাৰ কাৰণে কওঁ 29 লাখ বাকি ল'ৰা ছোৱালী তেওঁলোকৰ কি হ'ব ভৱিষ্যত এইটো প্ৰশ্ন কোনো উত্থাপন কৰা নাই আমাৰ গাঁৱৰ মানুহে কিয় 98% কৃষিভূমিত কিয় জলসিঞ্চন নাই গাঁৱৰ মানুহ কিয় ধনী হোৱা নাই জীৱন ধাৰণৰ মানদণ্ড তেওঁলোকে খেতি বাতি কৰাৰ লগে লগে শস্য উৎপাদিত সামগ্ৰীৰ দাম পায় নে নাই পোৱা আমাৰ মাটিৰ তলৰ সম্পদবোৰৰ পৰা ৰাজসাহায্য আহে নে নাহে কয়লাৰ সিন্ডিকেটৰ গাড়ী এফালে আহি আছে আমি দিনে দিনে লাখে লাখে কোটি কোটি টকা আমি ৰাজসাহায্য হেৰুৱাই আছো আমাৰ ৰাজভঁৰালৰ টকাবোৰ সোমালে হ'লে এইবোৰ কিয় হোৱা নাই গৰু সিন্ডিকেট সুপাৰী সিন্ডিকেট এইবোৰ চলি আছে কেতিয়া বন্ধ হ'ব ডিমা হাছাও কাৰ্বি আংলং বড়োভূমি বৰদুৱাৰ চাহ বাগিচা দৰাবিল লক্ষী চাহ বাগিচা এইবোৰত মাটি অধিগ্ৰহণ কৰি বেলেগক দিব ওলাইছে তাৰ বিপৰীতে 8 লাখ খিলঞ্জীয়া মানুহ এতিয়াও ভূমি অধিকাৰ পোৱা নাই তেওঁলোকে বান গৰাখহনীয়াত মাটি হেৰুৱাই ভূমিহীন মানুহ হৈ আছে অলপ দিনৰ আগতে মই ডুমডুমা মানে আগৰ ডুমডুমা সমষ্টি এতিয়া মাকুম সমষ্টিলৈ গৈ আহিলোঁ গৈ আহোঁতে তাত যিটো গৰাখহনীয়া হৈছে মোৰ চকুৰ আগত 25টা পৰিয়াল ভূমিহীন হৈ তেওঁলোকে চৰকাৰী আবাস গৃহত থাকিব লগা হৈছে কৰদৈগুৰিত সেইবোৰ কেতিয়া সংস্থাপিত হ'ব ৰমৰিয়াল অলপ দিন আগত গৈ আহিছোঁ তাত গৰাখহনীয়া কিছুদিন বন্ধ হৈছিলে আকৌ ভয়াৱহ গাঁও উচন হৈ গুচি গৈছে এইবোৰ কেতিয়া হ'ব বান গৰাখহনীয়াৰ কেতিয়া স্থায়ী সমাধান হ'ব
গতিকে মৌলিক প্ৰশ্ন য'ত হ'ব লাগিছিলে আমাৰ শিক্ষা অৱস্থা খুব বেয়া বহুত বিদ্যালয় এতিয়াও এজনীয়া শিক্ষকে চলাই আছে বহুত বিদ্যালয় আন্তঃগাঁথনি বহুত বেয়া ডিজিটেল ক্লাছৰুম বাদ দিয়ক এই মৌলিক কথাবোৰক আঁতৰাই ৰাখিবৰ কাৰণে গৰু আৰু গাহৰি মাংস মানুহে যেতিয়াই প্ৰশ্ন কৰে যে মই খোৱা বোৱা সামগ্ৰী মোৰ দাম কিয় ইমান বাঢ়িছে 200% পৰা 280%লৈকে এই প্ৰশ্ন যদি আপুনি কওঁ তেতিয়া ক'ব যে গৰু আৰু গাহৰি মাংস এইটো কেনেকুৱা কথা আপোনাৰ মোৰ জীৱন ধাৰণৰ মানদণ্ড কিয় উন্নত হোৱা নাই আজি কিয় বহু মানুহে আজি ঠিকাদাৰে 22,000 কোটি টকাৰ পৰা 25,000 কোটি টকা ঠিকাদাৰ কিয় তেওঁলোকে বিল পোৱা নাই বহুত ঠিকাদাৰে কিয় মানে আত্মহত্যা পথ বাচিব লগা হৈছে এইবোৰ প্ৰশ্ন যদি আপুনি মই কৰোঁ আজি যদি ক্ষুদ্ৰ ব্যৱসায়ীসকলৰ অৱস্থা ইমান পানী ধান নচৰা কিয় এই প্ৰশ্ন যদি কওঁ তেতিয়া আপোনাৰ গৰু আৰু গাহৰি আপোনালোকে এই প্ৰসংগটোক লৈ আইন বা আদালতৰ দ্বাৰস্থ হ'ম বুলি ভাবিছে নেকি নাই এই কথাটোক লৈ আমি নিশ্চিতভাৱে এই যে যিটো সুপ্ৰিম কোৰ্টেও কৈছে যে যেতিয়াই এটা হেড স্পীচ কোনোবাই দিয়ে যেতিয়া সাম্প্ৰদায়িক পৰিৱেশ সৃষ্টি কৰে সেয়াতে যোনে নহওক লাগিলে XYZ মুখ্যমন্ত্ৰী যোনে হওক তেওঁলোকৰ বিৰুদ্ধে সেই থানাই স্বমত কেছ এটা ৰুজু কৰিব যদি কিবা কাৰণত থানাৰ বিষয়াই স্বমত কেছ ৰুজু কৰা নাই তেতিয়াহ'লে কোৰ্টলৈ যদি যায় থানাৰ বিষয়াগৰাকীৰ বিৰুদ্ধেও শাস্তিৰ ব্যৱস্থা আছে নিশ্চয় এই কথাটো আমি ভাবিব লাগিব কৰিব লাগিব কাৰণ চোক এখন মানুহৰ সমাজখনক মানুহৰ সমাজ কৰি ৰাখিব লাগিব আপুনি আজি আছে কাইলৈ নাই কিন্তু সমাজখনটো থাকিব লাগিব আমি 21 শতিকাৰ তৃতীয় দশকত আছো য'ত বিজ্ঞান প্ৰযুক্তিবিদ্যাই সমগ্ৰ পৃথিৱীখনক আসন্ন কৰি ৰাখিছে আধুনিক পৃথিৱী এখন এটা মডাৰ্ণ আউটলুক লৈ আপুনি যদি এনেকুৱা এটা ঘৃণাৰ পৰিৱেশলৈ মানুহক ঠেলি দিয়ে আজি কি আলোচনা হ'ব লাগিছিলে আজি আলোচনা হ'ব লাগিছিলে অসমৰ এগৰাকীও নোবেল বঁটা পোৱা মানুহ কিয় নাই অসমত কেৱল মাত্ৰ 7 গৰাকী ভাতনগৰ বঁটা পোৱা মানুহ বিজ্ঞানী কিয় আছে কিয় 50 গৰাকীয়ে পোৱা নাই এই প্ৰশ্নটোহে আহিব লাগিছিলে মই কিয় মানে এই বিষয়বোৰ যিবোৰ নিত্য ব্যৱহাৰ্য সামগ্ৰী বুলি কয় যেনেকৈ ধৰক চাউল দাইল মাছ মাংস কণী গাখীৰ এইবোৰত অসম মই কিয় স্বনিৰ্ভৰশীল নহয় সৰ্বানন্দ সোণোৱাল আৰু হিমন্ত কিয় কৰিব নোৱাৰিলে তেওঁলোকৰ শ্লোগান আছে দেই তেওঁলোকৰ স্বনিৰ্ভৰশীলতাৰ শ্লোগান আছে যে দেশৰ স্বনিৰ্ভৰশীল ৰাজ্যসমূহৰ মাজত এখন কৰিব দেশৰ 5খন ধনী ৰাজ্যৰ ভিতৰত এখন কৰিব মই তেওঁলোকৰ ভিজন ডকুমেণ্ট পুনৰ চাবলৈ কৈছোঁ যে এইবোৰ কিয় হোৱা নাই আমি সেইটোহে প্ৰশ্ন আহিব লাগে যে আজি চাউলত আমি কিয় স্বাৱলম্বী নহয় কিয় পাঞ্জাৱৰ পৰা ধান আৰু চাউল আনিব লাগে আমি কিয় গাখীৰ বেলেগৰ পৰা আনিব লাগে আমি কিয় মাংস বেলেগৰ পৰা আনিব লাগে আমি কিয় কণী বেলেগৰ পৰা আনিব লাগে মই অন্ধ্ৰপ্ৰদেশ পশ্চিমবংগ উৰিষ্যাৰ পৰা কিয় কণী আহিব লাগে আমাৰ নামততো পইচা ওলাই গৈছে তেলৰ ৰয়েলিটি পাওঁ কিমান 3,500 কোটি টকা 4,000 5,000 কোটি টকা যদি কণীৰ নামতে যদি আমি 150 কোটি টকা বা 1200 কোটি টকা আমাৰ মাজৰ পৰা প্ৰতি বছৰ ওলাই যায় আমি ক'ত ধনী হৈ থাকিম গতিকে প্ৰথম ধনী হ'বলৈ বাদ দিয়ক না মুখ্যমন্ত্ৰীলৈ আহ্বান জনাইছোঁ আপুনি আত্মনিৰ্ভৰশীল হৈ দেখক যদি অকল পত্নীক ধনী কৰিব লাগে পুত্ৰক ধনী কৰিব লাগে মাটিকে লক্ষ্য কৰি ল'ব লাগে আৰু কমিশ্যন সিন্ডিকেট চলাব লাগে তেতিয়াহ'লেতো আৰু উপায় নাই আমাৰ উপায় নাই আছে নহয় এতিয়া পৰা কিষানে দিব ধৰিছে মিক্স প্ৰগ্ৰামত 30% বেছি ফল হাই মই ৰোহন মুখৰ দুৰ্গন্ধই আপোনাক বিমূৰত পেলাইছে নেকি নতুন ক্লোজ আপ জিং ফ্ৰেছ টেকনলজিৰ সৈতে ই বীজাণুৰ লগত যুঁজে আৰু দিয়া 18 ঘণ্টালৈকে সতেজ নিশ্বাস হাই বেবিটিৰ ৰেশেছ নাই কাৰণ অলপ মানুহ টিটি থকা নাই হে কেৱল পেম্পাৰ্ছ নহয় কোনো কম দামৰ ডাইপাৰ কাৰণ পেম্পাৰ্ছত আছে ভিটামিন ই আৰু এলো লোশনযুক্ত এন্টি ৰেছ ব্লেংকেট যি স্কিন ৰাখে সামান্যতম আৰ্দ্ৰতাৰ পৰা দূৰত 100% পৰ্যন্ত ৰেছ ফ্ৰী ৰাতিৰ বাবে বাৰু আপোনাৰ ডাইপাৰে বাম চেক টেষ্ট পাছ কৰিবনে আমাৰ ৰোহনে বৰ বেছিকৈ দুষ্টামি কৰে কালি মাজনিশা সকলোকে ঘৰৰ বেল বজাই জগাই দিলে তেন্তে এই ক্ষেত্ৰত মই ক'ব বিচাৰো দুষ্টামি হৈছিল যে ৰোহনৰ গ্ৰোথ খুব ভাল তাৰ চতুৰ্থাই সকলোকে অগ্নিকাণ্ডৰ পৰা বচাই দিলে সকলো শিশুৱে তোমাৰ দৰে দুষ্টামি হওক এনেকৈ বাঢ়িবৰ বাবে হৰলিক্স টলাৰ ষ্ট্ৰংগাৰ শাৰ্পাৰ ৰলিং আজি ফাৰ্ষ্টৰ শেফত আমি বনাম চপ চপ চিকেন দ্ৰুতভাৱে কাটক দ্ৰুতভাৱে গুচাওক দ্ৰুতভাৱে মিহলি কৰক চপ চপ চিকেন সাজু হৈছে সুপাৰ ফাষ্ট এই জলাগ্ৰীজৰ কি হ'ব এই জলাগ্ৰীজৰ বাবে ইয়াত আছে নতুন সুপাৰ ফাষ্ট ৱেম ইয়াত 100টা লেমুৰ শক্তি আছে যাৰে আমি জলাগ্ৰীজ আদৰাও সুপাৰ ফাষ্ট এতিয়া হলা নহয় আচল ফাষ্ট শেফ আৰু এটা মই মাজতে কৈছোঁ মুখ্যমন্ত্ৰী এটা আপুনি দেখিছে চাগে খুব চৰ্চাত আছে তাৰমানে সেই বিষয়টো এই যিটো গিৰ গাই গৰুখুটিৰ প্ৰসংগটো তল পেলাবলৈ তেখেতে এটা খুব ডাঙৰ কথা কৈছিল যে গৰুখুটিৰ গৰুক লৈ যেনেধৰণে বিৰোধী বা কংগ্ৰেছে হুলস্থুল কৰিছে প্ৰতিবাদ কৰিছে তেওঁলোকে এই কুৰবানী দিয়া গৰুক লৈ কিয় মন্তব্য নকৰে কিয় একো নকয় মানে তেওঁলোকৰ মোৰ লগত একত্ৰিত হওক আৰু মানে এই যেনেকৈ কুৰবানী দিয়াৰ নিয়ম আছে সেইখিনি বন্ধ কৰক সেই ক্ষেত্ৰত মাত দিয়ক মুখ্যমন্ত্ৰীয়ে গম নাপায় চাগে গৰু মাংস ৰপ্তানিত ভাৰতবৰ্ষ পৃথিৱীৰ দ্বিতীয় দেশ মুখ্যমন্ত্ৰী মই কৈ দিব খুজিছোঁ আজি ইয়াৰ যোগেদি এইবোৰ আপোনালোকে বন্ধ কৰক প্ৰথমটো ব্যৱসায়টো বন্ধ কৰি লওক আপোনালোকে কিয় পইচা লৈছিলে গৰু মাংস ছাপ্লাই কৰাৰ পৰা মইতো কোৱা নাই এইটো আপোনালোকৰ যেতিয়া সুপ্ৰিম কোৰ্টে যেতিয়া পেগাছাছৰ এই গুটি কথা কি কয় আমাৰ যিটো ইলেক্ট্ৰেল বণ্ডৰ যিটো দুৰ্নীতিৰ কথা আহিলে যেতিয়া ষ্টেট বেংক অফ ইণ্ডিয়াৰ পৰা যেতিয়া তেওঁলোকে হেৰি বিচাৰিলে তথ্য বিচাৰিলে তাততো আছে
পইচা লোৱা বুলি গৰু মাংস সাপ্লায়াৰ পৰা বিজেপিয়ে পইচা লৈছে না লৈছে গতিকে এইবোৰৰ উত্তৰ তেওঁলোকে দি লওক তোমালোকে বিক্ৰী কৰাটোৱে আইন আনিছিলা তোমালোকে নিজেতো কিনিছে মন্ত্ৰীয়ে গৰু কিনা বেচাত বন্ধ ৰাখিছিলে নহয় বিধি মতে নিকিনিলে কিনিব নোৱাৰে এটা নিয়মৰ ভিতৰত বিধি মতে গৰু কিনা বেকাহে চলিব আৰু তাক বাদ দি অন্য ধৰণৰ গৰু কিনা বেকা বিক্ৰী কৰা হ'ব নোৱাৰে কিন্তু আমাৰ মন্ত্ৰীসকলে যেতিয়া লৈছে কোনোবাই 50 গৰাকী লৈছে কোনোবাই 20-30 গৰাকী লৈছে কিনোতে কি আইন তেওঁলোকে মানি চলিছিল আমাক উত্তৰ দিয়কচোন গতিকে মানে মুখ্যমন্ত্ৰীৰ দৰে আসনত থাকি যিটো স্তৰৰ কথা বতৰাকো আৰম্ভ কৰিছে মই দুখ পাইছোঁ আৰু লজ্জা অনুভৱ কৰিছোঁ যে এখন চিভিলাইজ ছ'চাইটি শিক্ষিত মানুহৰ সমাজ তাত মুখ্যমন্ত্ৰীৰ দৰে ডক্টৰেট ডিগ্ৰী PhD কৰা এগৰাকী মানুহে এনেকুৱা ধৰণৰ কথা বতৰা ক'ব নালাগে নিৰ্বাচন জিকিবলৈ বহুত ৰাস্তা আছে তাৰ কাৰণে এনেকুৱা ধৰণৰ ৰাস্তা গ্ৰহণ কৰিব নালাগে তাৰ কাৰণে তোমালোকে বিধিমতে যি হ'ব লাগে বিধিমতে এনেকুৱা ধৰণৰ কথা বতৰা যিবোৰ তেওঁ আলোচনা বিধিমতে আইন তুমি আইনৰ ৰক্ষক অসমৰ ৰাইজে জনগণে তোমাক আইনৰ ৰক্ষক হিচাপেহে সকলোৱে দিছে যেতিয়া সংবিধানৰ শপত যেতিয়া লৈছে আইন ৰক্ষা কৰাৰ কথা কৈছে আইনে যি কৈছে সেইমতে দায়িত্ব পালন কৰিব লাগে ক'ৰবাত কিবা ঘটনা ঘটিছে আইনৰ মতে শাস্তি ব্যৱস্থা লওক কিন্তু তাকে নকৰি তেওঁ সাম্প্ৰদায়িক পৰিৱেশ এটা সৃষ্টি কৰিব কৈছে আজি যে কয় যে ধুবুৰী তেনেকৈ গৰু মাংস দলিয়াইছে আৰে আপুনি আছে কিয় যদি কোনোবাই কমিউনেল হাৰমনিটো কোনোবাই ব্ৰেক কৰিব খুজিছে ভাঙিব খুজিছে ধৰি আনি কঠোৰৰ পৰা কঠোৰ শাস্তি ব্যৱস্থা কৰিব লাগে আমিতো তোমালোকক সেইকাৰণে অসমৰ ৰাইজে মুখ্যমন্ত্ৰী কিয় পাতিছে সেইটোকে নকৰি সেইটো পলিটিকেল ষ্টেটমেণ্ট কৰিব মুখ্যমন্ত্ৰীয়ে চবতে কৈ থাকিব আৰু চাকৰি নোপোৱা মানুহৰ কথা মূল্য বৃদ্ধিৰ কথা নক'ব নিজৰ ঘৰত হোৱা কেলেংকাৰীৰ কথা কোনো মনে মনে থাকিব ৰাজসাহায্য পোৱাৰ কথা এইটোতো কোনো কাৰণতে গ্ৰহণীয় হ'ব নোৱাৰে এতিয়া ধৰি লওক যদি 26ত পথ পৰিৱৰ্তন ঘটি গ'ল আৰু বিজেপিৰ চৰকাৰ নাহিল ঐক্যজোঁটৰ মানে অধীনত বা তেওঁলোকে মিলি এখন চৰকাৰ গঠন কৰিলে তেনেহ'লে আপোনালোকে কৰিবলগীয়া প্ৰথম 3টা কাম যদি মই সোধোঁ কেনেকুৱা ধৰণৰ কাম হ'ব প্ৰথম কামটোৱে হ'ব যে আমাৰ মূল অৰ্থনীতিৰ আধাৰ কি সেইটো আইডেণ্টিফাই কৰিব লাগিব কৃষি অৰ্থনীতিৰ আধাৰ আৰু বেলেগ বেলেগ কোনবোৰ সম্ভাৱনা থকা ক্ষেত্ৰ যিবোৰ আছে আমি অসম এখন কৃষি প্ৰধান ৰাজ্য গতিকে কৃষি অৰ্থনীতিৰ লগত জড়িত হৈ থকা সেইটো চাহ শিল্পও হ'ব পাৰে সেইটো কৃষিও হ'ব পাৰে সেইটো ৰবৰো হ'ব পাৰে সেইটো যি আমাৰ অৰ্থনৈতিকভাৱে যিসমূহে ৰাজ্যখনক ৰাজহ দিয়ে ধনী ৰাজ্যলৈ পৰিৱৰ্তন কৰিব সেইবোৰ আইডেণ্টিফাই কৰি সেইবোৰ উন্নয়নৰ কাৰণে প্ৰথম কাম কৰিব লাগিব দ্বিতীয় কামটো আমি কৰিব লাগিব আমাৰ মানে মূলতঃ যিটো মানে আমাৰ গোটেই হেৰি ব্যৱস্থাটো শিক্ষাৰ লগত জড়িত হৈ থকা যিটো ব্যৱস্থা শিক্ষা ভাল শিক্ষাৰ যোগেদি আত্মসংস্থাপন তাৰমানে তাৰ লগত এই যে নিবনুৱা যুৱক যুৱতীসকলৰ হা হুমুনি হোৱাৰ কথা থাকে তেওঁলোকে যে আজি এটা চাকৰি বিচাৰি হাহাকাৰ পৰিৱেশ তেওঁলোকক আমি চাকৰি দিম নে তেওঁলোকক স্বনিয়োজিত কৰিম আচ্ছা দুইটা পলিচি লাগিব আপুনি অকল চাকৰি দিব পাৰিব কেন্দ্ৰীয় অৰ্ধকেন্দ্ৰীয় বহু আপোনাৰ ৰাজহুৱা খণ্ডৰ উদ্যোগ ৰাজ্য চৰকাৰ ব্যক্তিগত খণ্ডৰ সকলোকেইটা আপুনি চাকৰি দিলেও কিমান % দিব আজি 7 পৰা 14% মানুহে চাকৰি পায় মই ধৰি ল'লোঁ যে 25% হ'ল ধৰি ল'লোঁ 30% হ'ল 33% হ'ল আৰু 2/3 কি হ'ব মানুহ তেওঁলোকক আমি এনেই যাবলৈ দিম নেকি তেওঁলোকক সম্পদ হিচাপে ব্যৱহাৰ কৰিব লাগিব গতিকে ছেকেণ্ড প্লেনটো হ'ব লাগিব তেওঁলোকক কাৰণ আমিতো হাজাৰ হাজাৰ বছৰ পিছৰ অসমখন আৰু অসমীয়া সমাজখনৰ কথা ভাবিব লাগিব গতিকে তেওঁলোকক আমি সেই ধৰণে মানৱ সম্পদ হিচাপে গঢ়ি তোলা তেওঁলোকৰ সংস্থাপনৰ বাট উলিয়াই দিয়াটো হ'ব ছেকেণ্ড কাম আৰু থাৰ্ড কামটো হ'ব মানে যিটো সুশাসন গুড গভৰ্নেন্স তাত এই ন্যায় দিয়া জনগণক মানুহৰ মাজত হাৰমনি ৰাখা মানুহৰ মাজত আইনৰ শাসন চলা এই যে যি মন যায় তাকে কৰিছে সেই পৰিৱেশটো নাই বুজি পাব লাগিব যে ইয়াত যদি অপৰাধ কৰে ইয়াৰ শাস্তি আছে আইনমতে আছে কঠোৰ হ'ব লাগিব কিন্তু আইনমতে হ'ব লাগিব নিজে যদি তুলি ইয়াত যিটো হৈছে তাৰমানে এতিয়া আজি এই কথা বতৰাবোৰ প্ৰেচিডেণ্ট বুলি কয় এবাৰ যেতিয়া আৰম্ভ হ'ব বেলেগেও কোনোবাই আৰম্ভ কৰিব এই যে বেয়া অশুভ পৰম্পৰা কাৰোবাক মন গ'লে নিজেই লক্ষ্য কৰি গুলিয়াই দিছে আজিতো ধৰি ল'লোঁ কোনোবা এটা একেবাৰে নিৰ্দোষী মানুহ এটাক তেওঁলোকে গুলিয়াই দিলে তেওঁ মুছলমান বুলিয়ে গুলিয়াই দিলে ধৰক কিন্তু নিৰ্দোষী আছিলে সেই কথাটোৰ মানে সেইকাৰণে সুশাসনৰ লগত অকল মই সেই কথাটোৱে কোৱা নাই বাকী সকলো কথা মানুহক ন্যায় দিয়া মানুহে যাতে ভালকৈ থাকিব পাৰে পিচফুল লাইফ কটাব পাৰে তাৰমানে আপুনি যদি শান্তি নাথাকে আপোনাৰ চিন্তাৰ পৰিৱেশটো নাথাকিব আপুনি ভাল চিন্তা যে ক্ৰিয়েটিভ কথা কোনোবাই ভাল লিখা ভাল সাহিত্য ভাল সংস্কৃতি ভাল গৱেষণা ভাল বিজ্ঞান প্ৰযুক্তিবিদ্যাৰ উন্নয়ন তাৰ কাৰণে সুশাসন লাগিব মাষ্ট আদাৰৱাইজ আপুনি সেইটোক লৈ অনবৰত বিভ্ৰান্ত হৈ থাকিব অনবৰত আপোনাৰ মনটো অশান্তিত থাকিব তেতিয়া ভাল কাম কেনেকৈ কৰিব ঠিক আছে এতিয়া যে অকণমান মই পিছুৱাই যাবলৈ বিচাৰিছোঁ এই কা আন্দোলনৰ সময়ৰ এটা অকণমান কথা পাতিবলৈ বিচাৰিছোঁ সেইখিনি সময়ত মানে লুৰিণজ্যোতি গগৈৰ ভাষণ এটা উদ্দাত্ত ভাষণ আমি শুনিবলৈ পাইছিলোঁ তাত আপুনি এটা বিশেষ মন্তব্য কৰিছিল সেইখিনি সময়ত সৰ্বানন্দ সোণোৱাল যিহেতু ৰাজ্যৰ মুখ্যমন্ত্ৰী হৈ আছিলে আপুনি কৈছিলে যে সৰ্বানন্দ সোণোৱাল সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ মিছলীয়া সেই ভাষণৰ পাছত সেইখিনি সময়ত মানুহৰ আৱেগটো অলপ বেলেগ ধৰণৰ আছিলে আৰু সেই ভাষণে মানুহক বেলেগ এটা প্ৰভাৱ পেলাইছিলে মানুহৰ মনত মানুহৰ মন মগজুত আৰু তাৰপাছত আপোনাৰ জীৱনৰ গতিও সলনি হৈছিল কিন্তু
সেইখিনি সময়ৰ পৰা বা সেইখিনি আন্দোলনৰ সময়ৰ পৰা আপোনাৰ জীৱনৰ গতি সলনি হ'ল আপুনি সেইখিনি সময়তে আছু যেতিয়া কৰিছিলে আপুনিতো ভাবিছিলে যে ৰাজনীতি কৰিম বুলিয়ে চাগে আছুলৈ আহিছিলে কিন্তু ইমান সোনকালে আপুনি এটা ৰাজনৈতিক দলৰ দায়িত্ব ল'ব আপুনি সভাপতি হ'ব এটা আঞ্চলিক দল গঠন কৰিব সেইখিনি আপুনি নিজেই ভাবিছিল নে কাৰোবাৰ কথা শুনি সেইটো সপোনতো হৈ গ'ল সময়ৰ আহ্বান সেইটো সপোনতো ভবা নাছিলোঁ প্ৰথম যেতিয়া মই এটা সাক্ষাৎকাৰত অংশগ্ৰহণ কৰিছিলোঁ তেতিয়া সভাপতিও আছিলে তেতিয়া মই কৈছিলোঁ যে মোৰ সপোন আছে কিন্তু ৰাজনীতিলৈ যোৱাৰ কাৰণ শিক্ষা জীৱনত মই নিজকে মানে সুধি মানে বিচাৰি পোৱা নাছিলোঁ আচলতে মই কি কৰি ভাল পাওঁ দেখিলোঁ যে হয় মই এই যাত্ৰাটো মানে সমাজৰ লগত জড়িত যাত্ৰা সদৌখন ছাত্ৰ সন্থাৰ লগত জড়িত যাত্ৰা ৰাজনৈতিক যাত্ৰাটো এইটোত মই আটাইতকৈ বেছি মই আনন্দ পাইছোঁ মই শান্তি পাইছোঁ আৰু সেইটো মোৰ ভিতৰৰ পৰা অন্তৰৰ পৰা বিচাৰি আছিলে সেইকাৰণে মই কৈছিলোঁ যে মই ৰাজনীতি কৰিম কিন্তু গৈ থাকোঁতে ছাত্ৰ সন্থাৰ দায়িত্ব লৈ আগবাঢ়ি গৈ থাকিলোঁ দেখিলোঁ যে বিজেপিৰ লগত আদৰ্শগত দ্বন্দ্ব আমাৰ আগতেও আছিলে কিন্তু অসম গণ পৰিষদেও আদৰ্শ পৰিহাৰ কৰাৰ লগে লগে যেতিয়া সাধাৰণ সভা জনাই থৈছিলে তেতিয়া মোৰ শুভাকাংক্ষী মোৰ ছাত্ৰ সন্থাৰ যিসকল মোৰ লগৰ আছিলে উপসভাপতি বা সহকাৰী সাধাৰণ সম্পাদক তেখেতসকলৰ লগত কথা পাতি কৈছিলোঁ যে মই আচলতে ৰাজনীতিলৈ যোৱাৰ পৰিৱেশটো আচলতে বন্ধ হৈ গ'ল কাৰণ আদৰ্শটো মূল কথা মই যেতিয়া শান্তিয়ে নাপাম তেতিয়াতো মই কামটো কৰিব নোৱাৰিম গতিকে সেই সময়ত আকৌ এটা ভাবিছিলোঁ যে মই নোৱাৰিম আৰু মই ৰাজনীতি অন্তত নকৰোঁ কিন্তু এই যে আপুনি ক'লে যে এটা কা বিৰোধী গণসংগ্ৰাম এটা জাতীয় সংকটৰ প্ৰশ্ন আহি পৰাৰ পিছত এটা স্বাভাৱিকভাৱে আহি গ'ল যে নতুন ৰাজনৈতিক শক্তি এটা জন্ম দিয়াৰ কথা যদিও বিষয়টো আমাৰ ছাত্ৰ সন্থাৰ মজিয়াৰ পৰা প্ৰথম বা জুবিন গাৰ্গ ডাঙৰীয়াই কৈছিলে তাৰ পাছত সেই কথাটো ইমান এটা উচ্চ শিখৰলৈ গুচি গ'ল তাৰপিছত মই নিজে ভাবিলোঁ যে ঠিক আছে এইটো আদৰ্শ মোৰ লগত মিলে চেলেঞ্জিং হ'ব পাৰে নতুন ৰাজনৈতিক দল এটা গঠন কৰি আগবঢ়াই লৈ যোৱাটো বহুত প্ৰত্যাহ্বান বহু ধৰণৰ কথা থাকে সংগঠন অৰ্থনৈতিক কথা বতৰা অসমৰ ডেম'গ্ৰাফি জাতীয়তাবাদৰ আগৰ অভিজ্ঞতা মানুহৰ বিশ্বাসহীনতা বা বিশ্বাসঘাতকতা প্ৰতাৰণাৰ ইতিহাসৰ মাজত জাতীয়তাবাদী আদৰ্শৰ এগৰাকী নেতাই আমাক জনগণক ন্যায় দিবনে তেওঁ ৰাইজক ঠগিব নেকি এইবোৰ মৌলিক প্ৰশ্নৰ কাৰণে বহুত প্ৰত্যাহ্বানপূৰ্ণ কিন্তু তথাপিও মই ভাবিলোঁ যে চেলেঞ্জ যিহেতু ভাল পাওঁ যি হ'ব দেখা যাব বুলি মই আহিলোঁ জপিয়াই পৰিলোঁ আৰু মই যিহেতু মোৰ সময়ো হ'ল মই আছোঁ সাধাৰণ সম্পাদক হিচাপে দায়িত্ব লোৱা তেতিয়া প্ৰায় 5 বছৰ হ'বলৈ হৈছিলে মই ভাবিলোঁ যে 5 বছৰ সেৱা দিলোঁ আৰু ময়ো আগতেও কৈছোঁ যে এটা নিৰ্দিষ্ট বয়সলৈকে কৰাটো প্ৰয়োজন বা উচিত সেইকাৰণে মই বহুতে এটা ক'ব খোজে যে ষড়যন্ত্ৰৰ বলি হ'ল ষড়যন্ত্ৰ একো হোৱা নাই মই যিহেতু মোৰ চিন্তাত স্পষ্টতা আছে কি ষড়যন্ত্ৰ কৰিব আচ্ছা এতিয়া আপোনাৰ মানে মুখ্যমন্ত্ৰী হোৱাৰ আপোনাৰ ইচ্ছা আছেনে নাই মই মোৰ মানে এটা সময়লৈ যদি আমি ভাবোঁ মই তেনেকুৱা ধৰণৰ কোনো কথা মই ভবা নাই মোৰ হ'ল মই জনগণৰ প্ৰাপ্তিটোক মূল বিষয় বুলি ভাবিছোঁ মই এই কামটো কৰি গৈ আছোঁ যদি জনগণে আপুনি মই বিচৰা কাংক্ষিত অসমখন যদি আমি সকলোৱে মিলি প্ৰতিষ্ঠা কৰিব পাৰোঁ মই একো নহ'লে হ'ব আৰু আপোনালোকৰ যদি চৰকাৰ আহে তেনেহ'লে আপোনালোকে কাক প্ৰজেক্ট কৰিব মুখ্যমন্ত্ৰী হিচাপে সেইবোৰতো আলোচনাৰ বিষয় চাওক সেইবোৰ এতিয়াতো কোৱা কথা নহয় মানে এইটো সকলোৰে আলোচনা বিলোচনা এটা প্ৰক্ৰিয়াৰ মাজেৰে হয় গতিকে মই মুখ্যমন্ত্ৰী কেন্দ্ৰিক কথাতকৈ বা উপ মুখ্যমন্ত্ৰী কেন্দ্ৰিক বা মন্ত্ৰী কেন্দ্ৰিক কথাতকৈ অসমৰ জনগণৰ ভাল ভৱিষ্যত নিৰ্মাণ কৰিব পৰা যিটো কাম সেই দায়িত্ব পালন কৰিব খুজিছোঁ আজিও যিবোৰ প্ৰশ্ন অমীমাংসিত জাতীয় প্ৰশ্ন অবৈধ বিদেশী নাগৰিকৰ আগ্ৰাসন 6 নম্বৰ চুক্তি ৰূপায়ণ কৰা কথা সীমান্ত সুৰক্ষা কৰা কথা বৃহৎ নদী বান গৰাখহনীয়া নিবনুৱাসকলৰ সংস্থাপনৰ ব্যৱস্থা যিবোৰ ইতিমধ্যে কৈছোঁ বা জাতীয় অৰ্থনীতিৰ ভেটি শক্তিশালী আৰু সুদৃঢ় কৰা আমি এখন উন্নত অসম যদি ইউৰোপে আগবাঢ়ি যাব পাৰে আমি অসম কিয় নহয় যদি গুজৰাট আগবাঢ়ি যাব পাৰে আমি অসম কিয় আগবাঢ়ি যাব নোৱাৰোঁ মোৰ কোনোবা মানুহে কিয় নোবেল পাব নোৱাৰে আমাৰ অসমৰ মানুহে অসমীয়া মানুহে কিয় অলিম্পিকত সোণৰ পদক পাব নোৱাৰে শ্ৰেষ্ঠ উদ্যোগীবোৰৰ ভিতৰত 5 গৰাকী বা 3 গৰাকী অসমীয়া কিয় নহয় সেইবোৰহে মূল প্ৰশ্ন হোৱা দৰকাৰ কিয় হাহাকাৰ হৈ আছে সেইখিনি প্ৰসংগ আনিব লাগিব মই যিহেতু বেছি নাই মই অকণমান আছুৰ এটা প্ৰসংগ অকণমান উলচুই যাবলৈ বিচাৰিছোঁ আজি 2 এদিনৰ আগতে সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য ডাঙৰীয়াৰ ঘৰত আপোনাক দেখা পাইছিলোঁ তেখেতৰ মাতৃৰ বিয়োগত আপোনালোকে একেলগে মাত সাৰ দিবলৈ আপুনি গৈছিল তেখেতক মাত লগাবলৈ গৈছিল কিন্তু আপোনাৰ আছুৰ বিৰুদ্ধে পূৰ্বে কিছুমান অভিযোগ আছিল সেই অভিযোগখিনি আপোনাৰ আছেনে নাই বা আপোনাৰ লগত এটা ৰাজনীতি হৈছিল বুলি কৈছিল আছুত বহুখিনি ৰাজনীতি আছে বুলি চৰ্চালৈ আহি থাকে আমি শুনো শেহতীয়াকৈ শংকৰজ্যোতি বৰুৱাৰ লগতো ৰাজনীতি হোৱাৰ কথা এটা চৰ্চাত আছে আপুনি কি কয় মই মোক লৈ কিবা ৰাজনীতি হৈছে বুলি মইতো আপোনাক আগতেই কৈছোঁ মই নাভাবোঁ কাৰণ এইটো মোৰ নিজৰ সিদ্ধান্ত আৰু আমাৰ দলটোৰ প্ৰতি সকলো মানে মানুহৰ জাতীয়তাবাদী মানুহৰ মৰম আৰু সমৰ্থন আমি সদায় আশা কৰোঁ সদৌখন ছাত্ৰ সন্থা আমাৰ মাতৃ সংগঠন হিচাপে তেওঁলোকৰ পৰাও আমাৰ আশা থাকে জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ আমাৰ মাতৃ সংগঠন গতিকে তেওঁলোকৰ পৰা নিশ্চিতভাৱে আশা থাকে আৰু আশা সদায় থাকিব অভিভাৱকত্বও তেওঁলোকৰ পৰাই বিচাৰিম যিবোৰ কথা আলোচনা বিলোচনা হৈ আছে যে মোক ষড়যন্ত্ৰ কৰিছে মোক অন্যায় কৰা হৈছে সেইবোৰ মই কেতিয়াও নাভাবোঁ কাৰণ মই এইটো নাভাবোঁ যে কোনোবাই জন্ম দিলে মানে তেওঁলোকৰ বাধ্যবাধকতা আছে আমাক 100% সহায় কৰিবই লাগিব সেইটো কেতিয়াও নহ'ব আমি নিজে নিজক কেনেকৈ গঢ়িব লাগে আমি সংগ্ৰামৰ মাজেৰে আগবাঢ়ি গৈ আছোঁ শক্তি আমাৰ জনগণ
অদৃশ্য শক্তি ভগৱানকো বিশ্বাস কৰোঁ যিহেতু তেখেতসকলে আমি সততাৰে কাম কৰিছোঁ মানুহৰ কাৰণে কৰিছোঁ জাতিটোৰ কাৰণে কৰিছোঁ জাতীয়তাবাদৰ কাৰণে কাম কৰিছোঁ আজি আপোনালোকেও সকলোৱে মৰম কৰিছে আশাবাদী পৰিৱেশ এটা হৈছে যোগদান কৰিছে বা আৰু কৰিব বুলি আলোচনা হৈছে বহু মানুহ গতিকে মই ভাবোঁ যে অসমৰ জাতীয়তাবাদৰ ৰাজনীতিৰ কাৰণে এটা খালী ঠাই আছে থাকিব ৰাইজে সেই জাতীয়তাবাদৰ পতাকাৰ তলত এদিন নহয় এদিন থিয় হ'ব আজি নতুবা কাইলৈ আমি যিমান কাম কৰিম সিমান সোনকালে আহিব যদি অকণমান কাম কমকৈ কৰোঁ দেৰিকৈ আহিব কিন্তু মই ভাবোঁ যে আমাৰ ৰাস্তা সঠিক আৰু শুদ্ধ আৰু অসমৰ জনগণৰ ন্যায় প্ৰাপ্তিৰ কাৰণে এক ৰাজনৈতিক সংগ্ৰামৰ প্ৰয়োজনীয়তা আছে আৰু তাৰ আদৰ্শ জাতীয়তাবাদ আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৰা যদি বিশেষ এটা মই ভুলৰ কথা ক'বলৈ যাওঁ যিটো ভুল আপুনি গৌৰৱ গগৈয়ে কৰাটো নিবিচাৰে বা আপোনালোকৰ দলে কৰাটো নিবিচাৰে তেনেহ'লে আপুনি কি বুলি ক'ব স্বজন তোষণ দুৰ্নীতি কেলেংকাৰী সিন্ডিকেট ৰাজ এইটো আটাইতকৈ ডাঙৰ নিজৰ পৰিয়ালক ধনী কৰা কথাটো যিটো আটাইতকৈ তেওঁৰ ডাঙৰ দুৰ্বলতা নিশ্চিতভাৱে গৌৰৱ গগৈয়ে হওক বা যিকোনো ৰাজনীতিবিদে যাতে সেই কামটো নকৰে কাৰণ আপুনি মই আগতেও কৈছোঁ এইবোৰ আমি সমাজখনৰ ভালৰ কাৰণে আহিছোঁ গতিকে যেতিয়া সকলো কথাতে দুৰ্নীতি থাকিব সকলো কথাতে কমিশ্যনৰ কথা থাকিব তেতিয়া মই ভাবোঁ যে সেইটোৱে কেৱল মাত্ৰ ব্যক্তি স্বাৰ্থ পূৰণ কৰা বাদ দি বেলেগ একো নহয় সেইখন মুখ্যমন্ত্ৰীৰ দৰে আসনখন আপোনাৰ বহুত ত্যাগৰ বিনিময়ত আহে এইটো ভগৱান জনগণ সকলোৰে মৰম আৰু আশীৰ্বাদত আহে গতিকে ইয়াৰো মূল্য আপুনি দিব লাগিব কাৰণ পৃথিৱীত আপুনি ইয়াৰ মানে প্ৰতিফল পাব ভাল কৰিলে ভাল পাব বেয়া পালে বেয়া কৰিলে বেয়া পাব সেইটোত আপুনি নেচাৰেলো এইটো জাষ্টিচ বুলি কয় নেচাৰেল জাষ্টিচ বুলি কয় এতিয়া আপুনি সমষ্টিৰ কথা অকণমান পাতি ল'বলৈ বিচাৰিছোঁ কোনটো সমষ্টিৰ পৰা আপুনি প্ৰতিদ্বন্দ্বিতা কৰিম বুলি ভাবিব নাহৰকটীয়াৰ পৰা থাকিব নে খোৱাং কথা শুনি আছোঁ এইটো আমি আলোচনা কৰি সিদ্ধান্ত ল'ম দলে সকলোৱে চৰ্চা কৰি আছে খোৱাঙৰ কথাও কৈছে নাহৰকটীয়াৰ কথাও কৈছে টিংখাঙৰ কথাও কৈছে ডিগবৈৰ কথাও কৈ আছে আমি কথা বতৰা পাতি যোৱাবাৰ মই নাহৰকটীয়াটো খেলিছিলোঁ দুলীয়াজানতো খেলিছিলোঁ গতিকে এইবাৰ কি হ'ব দলৰ লগত কথা বতৰা পাতিবলৈ দলে এটা সিদ্ধান্ত দিব আমি কাম কাজ সকলোৱে মিলি কৰি আছোঁ আচ্ছা শিৱসাগৰত অকণমান কিবা অসুবিধা হ'ব নেকি কাৰণ বিজেপিয়ে শৃংখল চলিহাই ৰাজনীতি কৰিম বুলি কৈছে অকণমান শৃংখলক বিজেপিয়ে সহায় কৰি থকা বুলি বহুতে ক'বলৈ বিচাৰে অখিল গগৈ অকণ বিপদত পেলাব নেকি চাওক মানে বিৰোধী ৰাজনৈতিক শক্তিসমূহ ঐক্যবদ্ধ হ'লে মই নাভাবোঁ যে শিৱসাগৰত বৰ চিন্তাৰ কাৰণ আছে মই ভাবোঁ যে কোনো তেনেকুৱা ধৰণৰ চিন্তাৰ মানে আশংকা নাই বিশেষ ঠিক আছে মই অনুষ্ঠান শেষ কৰিব লাগিব শেষৰটো প্ৰশ্ন এতিয়া এজেপিৰ আপুনি যিহেতু সভাপতি দায়িত্ব ধেৰ আছে আমি বহুতখিনি কথা পাতিলোৱেই ব্যক্তিগত কিবা বা সুখবৰ তাৰ মাজতে ব্যক্তিগত কিবা কথা চিন্তা চৰ্চা কৰিছে নেকি ভাল খবৰ আহিলে নিশ্চয় ক'ম নিশ্চয় জনাম ঠিক আছে আৰু শেষত আপুনি কি ক'বলৈ বিচাৰিব অসমৰ ৰাইজৰ প্ৰতি আপোনাৰ যিসকল মানে ভোটাৰ ৰাইজৰ প্ৰতি আপোনালোকৰ আপোনাৰ কেনেকুৱা ধৰণৰ আহ্বান থাকিব অসমৰ প্ৰতিগৰাকী নাগৰিকক যিসকলে গণতন্ত্ৰ দেশৰ সংবিধানৰ সুৰক্ষা বিচাৰে প্ৰত্যেকেই আহি থাকিব লগা দিনসমূহত অসমত চলি থকা যিটো অপশাসন স্বজন তোষণ সাম্প্ৰদায়িকতাৰ পৰিৱেশ সৃষ্টি কৰি ঘৃণা আৰু সংকীৰ্ণতাই সমাজ বিপন্ন কৰিব খুজিছে মূল্য বৃদ্ধি কৰ কাটল বহাই সমাজখনক বিপন্ন কৰিব খোজা এই বিজেপিক উৎখাত কৰিবৰ কাৰণে সকলোৱে যাতে আগবাঢ়ি আহে অকণমান যুক্তিৰে ভাবি চাব আজি ক্ষণিকৰ লাভালাভৰ কাৰণে সপোনৰ ভাল অসমখন ধ্বংসৰ মুখলৈ ঠেলি নিদিব মৰ্যাদা সহকাৰে জীয়াই থাকিবলৈ শিকক বেলেগৰ আশিক ধন্য হৈ দাস আৰু গোলামৰ দৰে জীয়াই নাথাকিব আমি সকলোৱে যেতিয়া স্বাধীন চিতীয়াভাৱে কাম কৰিম উৎপাদনশীলতাত সংযোজিত হ'ম মন মগজু আমাৰ সকলোতে স্বাধীন চিতীয়া চিন্তা আহিব তেতিয়া সমাজ সুন্দৰ হ'ব আপুনি মই মুক্তভাৱে চিন্তা কৰিব পাৰিলে সমাজৰ কাৰণে সমাজৰ ভালৰ কাৰণে সকলোৱে কাম কৰিব পাৰিম ধন্যবাদ লুঞ্জিত গগৈ ডাঙৰীয়া আজি আমাক ইমানখিনি সময় দিয়াৰ বাবে বহুখিনি কথা পাতিলোঁ আৰু আগন্তুক নিৰ্বাচনৰ কাৰণে আমাৰ ফালৰ পৰা বহুত বহুত শুভেচ্ছা থাকিল আপোনালোকৰ মনত যিখিনি আশা লৈ আগবাঢ়িব বিচাৰিছে ৰাইজৰ কাৰণে উন্নয়নৰ যিখিনি কাম কৰিবলৈ বিচাৰিছে সেইখিনি যাতে আপোনালোক সফল হয় ভগৱানে যাতে শক্তি দিয়ে তাকে আমি আমাৰ ফালৰ পৰা আশা কৰিলোঁ বহুত ধন্যবাদ ধন্যবাদ আৰু আজি মই অনুষ্ঠানৰ পৰা বিদায় ল'ব লাগিব সকলোকে ধন্যবাদ জনাইছোঁ আমি বহুতখিনি কথা পাতিলোঁ এতিয়া ২৬ত কেনেধৰণৰ আচলতে এটা ৰাজনৈতিক পৰিৱেশ আমি দেখিবলৈ পাওঁ সকলোৰে দৃষ্টি নিবদ্ধ হৈ থাকিব পথ পৰিৱৰ্তন ঘটিব নেকি ৰাজনৈতিক পথ পৰিৱৰ্তন ঘটিব নেকি তাকে লৈ চৰ্চা বৰ্তমান মুহূৰ্তত চলি আছে কিন্তু কিছুদিন আমি অপেক্ষা কৰিব লাগিব আজিলৈ ইমানেই ধন্যবাদ